নমস্কাৰ মই কুমুদ দাস সুপ্ৰভাত আৰু ভাৰত সম্ভাষণ জনাই আপোনালোকক এই অনুষ্ঠান আমি মুকলি কৰিবলৈ লৈছোঁ মিড ডে মৰ্নিং আৰু আজি আমি আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে গ্ৰন্থৰ ভৱিষ্যত কি গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে আৰু এইখিনি সময়ছোৱাত ই-বুক খুব জনপ্ৰিয় হৈ পৰিছে আৰু লগতে ফেচবুকত এতিয়া বহুতেই লেখা মেলা কৰে ফেচবুকত মহৎ সাহিত্য সৃষ্টি হ'ব পাৰেনে আৰু মহৎ সাহিত্য সৃষ্টি যদি নহয় তেনেহ'লে ফেচবুকৰ জৰিয়তেও গ্ৰন্থৰ যি বতৰ বা গ্ৰন্থৰ বতৰত এটা সাহিত্য চৰ্চা অব্যাহত থাকিব পাৰে নেকি সেই বিষয়ে কথা পাতিম আজিৰ তাৰিখত গ্ৰন্থৰ জনপ্ৰিয়তা আজিৰ প্ৰজন্মৰ মাজত হ্ৰাস পাইছে নেকি বহু বিষয় আসলতে টেলিভিছনতো এনেকুৱা ধৰণৰ শ্ব' নহয় গ্ৰন্থ মানুহে নপৰে এনে 100 অভিযোগৰ মাজত আমি আজি গ্ৰন্থৰ জনপ্ৰিয়তা গ্ৰন্থমেলা আৰু নতুন লেখকৰ ভৱিষ্যত সন্দৰ্ভত কিছু কথা পাতিবলৈ চেষ্টা কৰিম এই বিশেষ অনুষ্ঠানত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ সাদৰ সম্ভাষণ জনাইছোঁ আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ শৈলেন দাস স্বাগতম জনাইছোঁ এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৱান লেখক তেখেত এগৰাকী মটিভেশ্যনেল স্পিকাৰ আমাৰ লগত শহীদুল ইছলাম আছে অধিবক্তা তথা যুৱ লেখক প্ৰবন্ধ নিবন্ধকাৰ আমাৰ লগত নৱপ্ৰজন্মৰ এগৰাকী লেখিকা জয়শ্ৰী মেছ গগৈ আছে আৰু কিছু সময় পিছতেই এই আলোচনাত আন দুগৰাকী লেখক লেখিকা আমাৰ সৈতে সংযুক্ত হ'ব মই শৈলেন দাস এনেকুৱা ধৰণৰ এটা কথা এতিয়া আহিছে যে আমি দেখিবলৈ পাইছোঁ আপুনি মটিভেশ্যনেল স্পিকাৰ বা খুব ভাল ভাল কথাও এতিয়া বিভিন্ন কাকত আলোচনীত লিখি আছে এতিয়া বহুতে কৈছে যে ই-বুকৰ যিটো জনপ্ৰিয়তা ই-বুকৰ জনপ্ৰিয়তাই আমাৰ যিটো ছপা গ্ৰন্থৰ জনপ্ৰিয়তা হ্ৰাস কৰিব সেই সুখানুভূতি ই-বুকত আছেনে যিটো আমি ছপা গ্ৰন্থ এখন পঢ়ি হাতত লৈ চুই স্পৰ্শ কৰি পাওঁ সেই জনপ্ৰিয়তা যিটো মাজে মাজে চৰ্চা হয় যে ছপা গ্ৰন্থৰ ভৱিষ্যত বেয়া সেইটো মানি ল'ব পাৰি নেকি মানি ল'ব একদমেই নোৱাৰি কাৰণ সময় গতিশীল আৰু গতিশীলতাই জীৱন স্তব্ধতাই মৃত্যু গতিকে গতিশীল সময়ৰ লগত আমি সদায় চলি যাব লাগিব আৰু ই-বুক আৰু ছপা বুক এই দুটা ডিফাৰেঞ্চ এটাই যে সময়ৰ লগে লগে এইবিলাক আহি যায় আমি সৰু থাকোঁতে সদায় আলোচনী পঢ়িছিলোঁ পেপাৰ পঢ়িছিলোঁ মানে প্ৰিণ্টেড বুক পঢ়িছিলোঁ সময় সলনি হ'ল তেতিয়া এণ্ড্ৰইড মোবাইল নাছিল তেতিয়া ফেচবুক নাছিল তেতিয়া ইউটিউব নাছিল তেতিয়া আজিৰ দৰে এনেকুৱা ধৰণৰ ইণ্টাৰনেট আছিল যদিও কম আছিল প্ৰসাৰ আৰু প্ৰচাৰ গতিকে এতিয়া সময় আগবাঢ়ি আহিছে নতুন প্ৰজন্মক আকৰ্ষিত কৰিব লাগিব আমি ব্যস্ততাৰ মাজত পঢ়িব লাগিব গতিকে কিতাপ এখন কঢ়িয়াই লৈ ফুৰাটো পেপাৰ এখন কঢ়িয়াই লৈ ফুৰাটো আলোচনী এখন কঢ়িয়াই লৈ ফুৰাটো ফিজিকেলি অকণমান তাত দিগদাৰ আছে বেগটোত নধৰিব পাৰে বা বিভিন্ন ধৰণৰ মানে প্ৰব্লেম থাকিব পাৰে গতিকে আমি আফটাৰ অল আমাৰ উদ্দেশ্যটো হ'ল আমি পঢ়িব লাগে প্লেটফৰ্ম যিয়ে নহওক আমি পঢ়িব লাগে গতিকে মই নাভাবোঁ যে ফেচবুকৰ লিখাটো বেয়া বা ই-বুকে আমাক গ্ৰন্থ চৰ্চাত কিবা হানি বিঘিনি কৰিছে এইটো নহয় এটা কথা ক'ব লাগিব যে গ্ৰন্থমেলাই 33তম গুৱাহাটী গ্ৰন্থমেলাই এটা কথা খুব সুন্দৰকৈ আমাৰ মাজত প্ৰমাণ কৰিছে যে মানুহে কিতাপ পঢ়ে মানুহে গ্ৰন্থমেলালৈ আহে আৰু গ্ৰন্থমেলালৈ আহি আড্ডাই কেৱল নামাৰে যাওঁতে ধুনীয়াকৈ টোপোলা ভৰাই কিতাপ কিনি নিছে কিতাপ পঢ়িছে কিতাপৰ সন্দৰ্ভত আলোচনা হৈছে নৱপ্ৰজন্ম আগুৱাই আহিছে নতুন নতুন চিন্তা চৰ্চা কৰিছে আৰু নতুন নতুন শিল্প সাহিত্যৰ দ্বাৰা অসমখনক আগুৱাই নিয়াৰ কাৰণে সকলোৰে মগজুত আপুনি মানসিক বিষয় লৈ লেখা মেলা কৰে মই এটা কথা কৈছোঁ যে এতিয়া যেতিয়া আমি কিতাপ এখন পঢ়োঁ কিতাপখন আমি স্পৰ্শ কৰোঁ কিতাপখনৰ এটা গুণ আমি পাওঁ আৰু কিতাপখনৰ এটা আমাৰ মনোজগতত এটা ক্ৰিয়া কৰে কিতাপখন আমি এটা আকাৰ আছে আকৃতি আছে সেইটো আমাৰ মনত চিৰস্থায়ী হৈ ৰৈ যায় যে মই যদি আমাৰ শহীদুল ইছলামৰ সংঘৰ্ষে শেষত উপন্যাসখন ল'লোঁ তেতিয়া আমাৰ এটা মনত ৰৈ যাব এইখন কিতাপখনৰ বেটুপাতটো এনেকুৱা আছিল যেতিয়া আমি মোবাইলত পঢ়িম বা আমি কিণ্ডলত পঢ়িব পাৰোঁ বা ই-বুক এখন পঢ়িম যেতিয়া আমি মনত কৰিম তেতিয়া আমাৰ স্মৃতিটো আহে মোৰ যন্ত্ৰটোলৈ মনত পৰিব কিতাপৰ বেটুপাতখন আহোঁতে বহুত দেৰি লাগিব তেনেকুৱা ধৰণৰ হ'ব পাৰে নেকি সাইকোলজিক্যালি এইটো কথা নোহোৱা নহয় সাইকোলজিক্যাল এটা ইম্পেক্ট থাকে ডেফিনেটলি সেইটো গ্ৰন্থ এখন পঢ়াৰ লগে লগে আমাৰ কেনেকুৱা আছিল আমি যেতিয়া আমি আগৰ কথা কৈছোঁ আমিও বহুত পুৰণা প্ৰজন্ম নহয় আমি গৰমৰ বন্ধত বা যেতিয়া কিতাপ পঢ়িছিলোঁ তেতিয়া যে 88 পৃষ্ঠাত পালোঁ আমি উঠি যাব লাগে তাত এটা ভাঁজ দি গ'লোঁ আহি পেলাই আকৌ আমি ভাঁজটো খুলিলোঁ পঢ়িলোঁ নতুন গ্ৰন্থৰ এটা নতুন চেণ্ডেল নতুন কাপোৰ নতুন গ্ৰন্থৰ এটা গোন্ধ থাকে আৰু বিশেষকৈ বেলেগৰ কথা নাজানো মই নিজে গ্ৰন্থ এখন যেতিয়া কিনি নিওঁ কিতাপ দোকানৰ পৰা মই গ্ৰন্থখন শুঙি যাওঁ তাৰমানে গোন্ধটো কেনেকুৱা লাগে এইবিলাক এটা স্মৃতি এইবিলাক এতিয়া সময়ৰ টোপোলাত বান্ধি থোৱাৰ দৰে কথা হৈ গ'ল কিন্তু আপুনি যিটো কুৱেশ্যন কৰিছে যে ইম্পেক্ট এটা ক'ৰবাত নহয় ক'ৰবাত পৰে কিন্তু উপায় নাই ইউৰোপৰ দৰে দেশত সেইকাৰণে এতিয়া ই-বুকৰ জনপ্ৰিয়তা কমি আহিছে বহুতেই কৈছে যে ৰিকল কৰাত আমি ৰিকল মানে মনত পেলোৱাত অসুবিধা হয় কাৰণে এতিয়া ল'ৰা ছোৱালীবিলাকে যি ই-বুক বা
তেনেকুৱা ধৰণৰ ইণ্টাৰনেটত উপলব্ধ তথ্য পাতিৰ সহায় লৈছিল এতিয়া আকৌ কিন্তু পঢ়িব লৈছে পঢ়িবলৈ লৈছে সেইটো এটা ভাল খবৰ গতিকে গ্ৰন্থৰ ছপা গ্ৰন্থৰ ভৱিষ্যত বেয়া বুলি আমি যিটো ভাবিবলৈ লৈছোঁ বা আমি আলোচনা কৰোঁ সেইটো আচলতে নহয় ছপা গ্ৰন্থ পৃথিৱী থকালৈকে থাকিব ডেফিনেটলি থাকিব শহীদুল ইছলাম আপুনি এতিয়া বিভিন্ন গ্ৰন্থ লিখিছে মই সংঘৰ্ষৰ শেষত সেইখনৰ কথা ক'লোঁ কেইবাখনো কিতাপ আপোনাৰ ওলাইছে কিতাপৰ বিক্ৰী কমি আহিছে নেকি কিতাপৰ বিক্ৰী কমি আহিছে বুলি মই নাভাবোঁ কাৰণ কিয় গ্ৰন্থমেলাত যদি আপোনাৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত যদি আপুনি একেদিন যদি দেখা পাইছোঁ যে আটাইতকৈ আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ কাৰণে আমাৰ অসমীয়া জাতিৰ কাৰণে শুভ লক্ষণ হৈছে যে মই এইবাৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত যিখিনি দেখা পাইছোঁ যে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল বহুতে ক'ব বিচাৰিছিল যে অসমীয়া ভাষা সংস্কৃতি কি হ'ব অসমীয়া পাঠকৰ কি হ'ব কিন্তু ৩৩ সংখ্যক এইবাৰ যি গুৱাহাটী গ্ৰন্থমেলা হৈছে ইয়াত মোৰ এটা আশাৰ ৰেঙনি মই দেখা পাইছোঁ যে নতুন প্ৰজন্ম ওলাই আহিছে কিতাপ সংগ্ৰহ কৰিছে কিতাপ কিনি লৈ গৈছে পঢ়িছে আৰু নতুন নতুন যুৱক যুৱতীসকলে লিখা মেলাৰ প্ৰতি পঢ়াৰ প্ৰতি যিটো দাউতি মই দেখা পাইছোঁ যে সঁচাকৈ আমাৰ জাতিটোৰ কাৰণে শুভ লক্ষণ আমিও এটা সময়ত পশ্চিমবংগৰ তেখেতসকলৰ যি সংস্কৃতি মানে ধৰক তেখেতসকলৰ লিখা মেলাৰ পৰা আৰম্ভ কৰি পঢ়াৰ প্ৰতি বা আপোনাৰ তেখেতসকলৰ গ্ৰন্থমেলালৈ যেনেকুৱা ধৰণৰ এটা আলোড়ন পশ্চিমবংগ গ্ৰন্থমেলা বুলি ক'লে আপোনাৰ ৱেষ্ট বেংগলত এটা যি আলোড়ন সমগ্ৰ ভাৰতবৰ্ষতে পৰে তাৰ প্ৰভাৱ তাৰ আশাৰ ৰেঙনি তেনেকুৱা ধৰণৰ মই এইবাৰ গুৱাহাটী গ্ৰন্থমেলাৰ পৰা দেখা পাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে ধৰক যেনেকুৱা ধৰণৰ আমাৰ যুৱক যুৱতীসকলে ওলাই আহিছে আমাৰ অসমীয়া ভাষা সংস্কৃতি আমাৰ অসমীয়া ভাষাটোকো আমাৰ অসমীয়া কিতাপো এটা সময়ত বিশ্ব দৰবাৰত বিভিন্ন পৰ্যায়ত হয়তো আমি প্ৰতিষ্ঠা কৰাৰ এটা সপোন দেখা পাইছোঁ আৰু লাহে লাহে আমাৰ অসমৰ পৰাই বিশ্ববিখ্যাত ৰাইটাৰৰ জন্ম হ'ব আৰু যেনেকৈ পাঠক আৰু লগতে আপোনাৰ ফেচবুক টুইটাৰ বা ধৰক ই বুক যেনেকুৱা বিভিন্ন পৰ্যায় আছে কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ যে ছপা মাধ্যমক যিমানেই আপোনাৰ যেনেকুৱা ধৰণৰ মিডিয়া বা নতুন নতুন আহক কিয় নতুন টেকনিকেল ছপা মাধ্যমৰ যিটো আপোনাৰ সুকীয়া পৰি যিটো আমেজ ছপা মাধ্যমত পোৱা যায় সেইটো ক'তো নাপায় আৰু ছপা মাধ্যমক পৃথিৱী থকালৈকে ছপা মাধ্যমৰ গুৰুত্ব থাকিয়ে যাব জয়সুমেশ গগৈ আপোনালোকে এটা ফেচবুকত গোট এটা খুলিছিলে অৰ্ধ আকাশ আৰু তাত আপোনালোকে বিভিন্ন লেখিকাৰ গল্পক লৈ আপোনালোকে কিতাপ কৰিছে তাৰ কাৰণে অভিনন্দন জনাইছোঁ এতিয়া ফেচবুকৰ জৰিয়তে এটা প্ৰশ্ন হয় যে ফেচবুকৰ জৰিয়তে কেৱল মানুহে কয় যে সৃষ্টিশীল কাম হ'ব নোৱাৰে আপোনালোকে তাক প্ৰমাণ কৰি দিছে যে সৃষ্টিশীল কাম কৰা মানুহক একগোট কৰি এটা গোটৰ জৰিয়তে এটা খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে আৰু বহুতেই যিয়ে লেখা মেলা এৰি পেলাইছিল তেনেকুৱা বহু যুৱতী মহিলাও আছে যিয়ে আকৌ আৰম্ভ কৰিছে এনেকুৱা ধৰণৰ আপোনালোকৰ গোটৰ জৰিয়তে গতিকে সেই বাৰ্তাটো আপোনালোকে কেনেকৈ দিব যে এতিয়া আকৌ এবাৰ সৃষ্টিশীল কৰ্মৰ লেখা মেলাৰ জনপ্ৰিয়তা আকৌ এবাৰ বাঢ়ি আহিছে আমি যদি ধনাত্মক দৃষ্টিভংগীৰে লওঁ আপোনালোকৰ কামটো এতিয়া কি পৰ্যায়ত আছে হয় মই ক'বলৈ পাই ভাল পাইছোঁ আজি কথাটো বহুত বহুত কথা কেতিয়াবা খুব নেতিবাচক দৃষ্টিভংগীৰে চোৱা হয় সাধাৰণতে প্ৰথমতে আমাৰ তেনেকুৱা এটা চিন্তা আহে আমি সন্মুখীন হৈছোঁ কিন্তু মই ফেচবুকত আছোঁ যেতিয়া মোৰ প্ৰথম চিন্তাটো আছিল কি আছোঁ যেতিয়া আমি ভাল কাম এটা কিয়নো নকৰোঁ মই ভাবিলোঁ যে সৃষ্টিশীল মনৰ যিসকল মহিলা আছে নিজক তেওঁলোকে ভিতৰত এটা বিভিন্ন বৃত্তিত নিয়োজিত হৈ আছে বিভিন্ন কৰ্মক্ষেত্ৰত ব্যস্ত হৈ আছে তাৰোপৰি এনেকুৱা শিক্ষিতা বহুত মহিলা আছে যিসকলে মনৰ মাজত এটা সৃষ্টিশীল মন আৰু এটা মন মানে কঢ়িয়াই লৈ ফুৰিছে অথচ প্ৰকাশৰ কোনো ৰাস্তা পোৱা নাই বা কোনো এখন মঞ্চ বিচাৰি পোৱা নাই ঠিক তেনেকুৱা মহিলাসকলক লৈয়ে মই অৰ্ধ আকাশ জন্ম দিছিলোঁ অৰ্ধ আকাশ মোৰ লগত আৰু ৰায়পুৰৰ থকা আমাৰ বা কৰবী চৌধুৰী প্ৰধান বা আছে টেকনিকেল কামবোৰ তেওঁ চাই দিয়া আমি এই যাত্ৰাটো ছপা মাধ্যমৰ কথা তেওঁলোকে ইমান ধুনীয়াকৈ কৈছে আৰু ময়ো খুব পজিটিভ ফেচবুকক লৈ ফেচবুকৰ সৃষ্টিৰাজিক লৈ এইটো নহয় যে তাত নেগেটিভিটি নাই আছে আমি দুইটা বস্তু সমান্তৰালকৈ গৈ থাকিব লাগিব নেগেটিভিটিখিনি অতিক্ৰম কৰি আমি যাতে পজিটিভ কৰোঁ ঋণাত্মক বা নেতিবাচক সমালোচনা নিঃসন্দেহে থাকিব আৰু তাৰ মাজত আমি আগবঢ়াই নিব লাগিব আচলতে আমাৰ বিৰুদ্ধেও অভিযোগ থাকে যে গ্ৰন্থক লৈ আমি টিভিত আমি কথা নাপাতোঁ গ্ৰন্থৰ জনপ্ৰিয়তাৰ বিষয়টো লৈ আমি কথা নাপাতোঁ তেনেকুৱা ধৰণৰ অভিযোগ টিভিৰ বিৰুদ্ধেও থাকে কিন্তু আমি সীমিত সময়ৰ মাজত আমি ধৰক গ্ৰন্থ যিমান উন্মোচন হয় তাৰ আমি আচলতে এই গ্ৰন্থমেলাৰ সময়ত আজি হাজাৰৰ অধিক গ্ৰন্থ উন্মোচন হৈছে গতিকে প্ৰতিখন গ্ৰন্থই হয়তো তেনেকুৱা ধৰণৰ সুবিধা বা তেনেকুৱা ধৰণৰ সুযোগ নাপায়
কিন্তু তৎসত্ত্বেও টেলিভিজনে সমসাময়িকভাৱে আমি DY 365ৰ ফালৰ পৰাও আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ যাতে এটা গঠনমূলক পৰিৱেশ থাকে আৰু ছপা মাধ্যমৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত অন্তৰায় ইলেক্ট্ৰনিক মাধ্যম নহয় সেই কথাটো আমি বিভিন্ন সময়ত কৈ আহিছোঁ আৰু সেইটো ধ্ৰুৱ সত্য আমাৰ আলোচনাত সংযুক্ত হৈছে বিশিষ্ট সাহিত্যিক ভৱানী অধিকাৰী ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক সেই প্ৰশ্নটোৱে আপোনাক কৰিব খুজিছোঁ যে আজিৰ প্ৰজন্মই কিতাপ নপঢ়ে টেলিভিজনত কিতাপৰ কথা বতৰা নহয় সাহিত্যৰ চৰ্চা নহয় তেনেধৰণৰ অভিযোগৰ মাজতো আমি এটা চেষ্টা অব্যাহত ৰাখিছোঁ যে এই ধৰণৰ এটা পৰিৱেশ আমাক লাগে যাতে সেই পৰিৱেশৰ মাজেদি ছপা গ্ৰন্থৰ জনপ্ৰিয়তা চিৰকাল চিৰদিন থাকি যায় আপুনি কি ধৰণে বিশ্লেষণ কৰে কথাটো মোৰ বোধেৰে ছপা মাধ্যমৰ এতিয়াও কদৰ আছে আদৰ আছে আৰু এছামে গ্ৰন্থ ক্ৰয়ো নকৰে নপঢ়েও এই অভিযোগটো আংশিক বহুলাংশে মোৰ বোধেৰে সত্য নহয় কাৰণ গ্ৰন্থ ইমান প্ৰকাশ হৈছে বিক্ৰীও হৈ আছে গতিকে গ্ৰন্থবোৰ নিয়ে কোনে পঢ়ে কোনে কিছু সংখ্যক অৱশ্যে গ্ৰন্থ পুথিভঁৰালে সোমায় কিন্তু সৰহভাগ গ্ৰন্থ কিন্তু হাতে হাতে যায় আৰু গ্ৰন্থ কীট বা বুকৱৰ্ম বুলি যাক কোৱা হয় সেই শ্ৰেণীটো সদায় আছে কিন্তু এতিয়া জনসংখ্যাও বাঢ়িল গ্ৰন্থৰ সংখ্যাও বাঢ়িছে আৰু নতুন প্ৰজন্মৰ চিন্তা চেতনাও নিত্য নতুন হ'বলৈ ধৰিছে পুৰণি চামেই লিখি থাকিব পুৰণি চামেই কৈ থাকিব পুৰণি চামেই পঢ়া শুনা কৰিব সেইটো নহয় ডেকা চাম যথেষ্টখিনি সজাগ সচেতন আৰু তেওঁলোকৰ প্ৰকাশভংগীবিলাকো ইমান আধুনিক আৰু ইমান বাস্তৱিক আৰু তেওঁলোক বৰ্তমান যন্ত্ৰযুগৰ যন্ত্ৰণাক নেওচা দি তেওঁলোকে এটা বেলেগ জীৱনবোধত আকৰ্ষিত হোৱাও দেখা যায় সেইকাৰণে মই কিছুমান ডেকা লেখকৰ লেখা পঢ়ি মই যথেষ্ট আশাবাদী আৰু তেওঁলোকৰ প্ৰচুৰ সম্ভাৱনা মই দেখোঁ সম্ভাৱনা আছে আৰু সম্ভাৱনা আচলতে সম্ভাৱনাৰ সুযোগ সুবিধাখিনি অগ্ৰজসকলে যিধৰণে মোকলাই দিছে সেই মোকলাই দিয়া পৰিৱেশত এটা গ্ৰন্থৰ ভৱিষ্যত খুব ভাল লিখি আগবাঢ়িছে আচলতে গ্ৰন্থৰ ভৱিষ্যত আৰু অসমীয়া সাহিত্যৰ ভৱিষ্যত দুয়োটাই পৃথক পৃথক বিষয় গুণগত মানৰ বিষয়ে মই অধিকাৰী ডাঙৰীয়াৰ সৈতে আৰু পাতিম আমাৰ লগত এই আলোচনাত সংযুক্ত হৈছে নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান গীতিকাৰ পুনম নাথ আৰু তেখেতে গ্ৰন্থও লিখিছে যৌনতা নামৰ এখন গ্ৰন্থ আৰু স্বাগতম জনাইছোঁ পুনম এতিয়া গ্ৰন্থমেলা চলি আছে গ্ৰন্থৰ বিক্ৰী উৎসাহজনক হোৱা বুলি আমি ইতিমধ্যে গ্ৰন্থমেলাৰ পৰা খবৰ পাইছোঁ আৰু এই যিটো আমাৰ কৰোনা কাল আহিল এই কৰোনা কালে আমাৰ যিটো অভ্যাস নাইকিয়া হৈ গৈছিল গ্ৰন্থ পঢ়াৰ ক্ষেত্ৰত আকৌ আমি ঘূৰাই পালোঁ নেকি সেই সময়বোৰ যে গ্ৰন্থ এখনৰ সৈতে ব্যস্ত হৈ থকাৰ সময় কিছু নেতিবাচক কথাৰ মাজত কিছু ইতিবাচক দিশো থাকে কৰোনা কালেও বহুত মানুহক গ্ৰন্থ পঢ়িবলৈ নতুনকৈ সৃষ্টিশীল এটা কিবা লিখিবলৈ আগ্ৰহ জন্মালে বা সেই প্ৰক্ৰিয়াটো এতিয়া এটা ধাৰাবাহিক প্ৰক্ৰিয়ালৈ উন্নীত হৈছে নিশ্চয় কবিতা প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আপোনাক এই শ্ব'টোত মাতাৰ বাবে চ' কৰোনা কালত একচুৱেলি যেতিয়া লকডাউন চলি আছিলে তেতিয়া মানুহে বেছিকৈ কিতাপ পঢ়া আৰম্ভ কৰিছিল আৰু আমি নিজে দেখিছিলোঁ যে PDF-ত শ্বেয়াৰ হৈছিলে আচলতে যেটো মানুহে আচলতে কি হয় আজিকালি কিতাপখন মেলি চাবলৈ অশান্তি পায় আমাৰ প্ৰজন্মটো মই নিজেই এইটো প্ৰজন্মৰ মানুহ কিন্তু যেতিয়া সোধা যায় যে কিতাপ এইখন পঢ়িছানে আগতে আছিল কিতাপ আমি ঘৰত নিব আহিছিল কিতাপবোৰ যে কিবা কিতাপ আছে নেকি নতুন কিবা আছে নেকি বা আমি যেতিয়া যাওঁ তহঁতৰ তাত কি নতুন কিতাপ আনিছ কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে সেই বস্তুটো খুব কমিছিল কিন্তু কৰোনাৰ সময়ত আচলতে খুব ইতিবাচক বুলিও ক'ব পাৰি যদিও এক মহামাৰীয়ে গোটেই পৃথিৱীখনক গ্ৰাস কৰিছিল বা এতিয়াও কৰি আছে কিন্তু সেই সময়ত কিতাপ পঢ়াৰ মানসিকতাটো বহু পৰিমাণে বাঢ়ি গৈছিল আৰু এতিয়া কিন্তু আকৌ কমি গৈছে এতিয়া কমি যোৱাটো ভাল কথা নহয় আমি সেই কথাটোৱে পাতিছোঁ যে এখন কিতাপ হাতত লৈ সেই স্পৰ্শ কৰাৰ সুখানুভূতি সেই কিতাপৰ এটা বিশেষ গুণ থাকে ছপা কিতাপ এখনৰ নতুন কিতাপ এখনৰ গুণ এটা থাকে পুৰণি হ'লেও বেলেগ এটা গুণ হয় আৰু সেই কথাটোৱে যিদৰে মানসিক জগতখনত আমাৰ ক্ৰিয়া কৰে বহু কাললৈ থাকি যায় যে সেই প্ৰথম স্পৰ্শৰ আপোনাৰ প্ৰথম কিতাপখন হাতত লৈ যিটো অনুভূতি এজন লেখকৰ কাৰণে সেইটো বহুত ডাঙৰ অনুভূতি গতিকে সেই বিষয়ে আমি পাতিম সৰু এটা বাণিজ্যিক বিৰতি লৈছোঁ গ্ৰন্থৰ জগতখনত আপুনি যদি আজিৰ তাৰিখত সোমোৱা নাই তেনেহ'লে এই অনুষ্ঠানত আপুনি এঘণ্টা সময় চাওক আৰু গ্ৰন্থৰ জগতখনত প্ৰৱেশ কৰাৰ যি সুযোগ সুবিধা আৰু তাৰ পৰা লাভ কৰাৰ যি সুখানুভূতি আৰু ধুনীয়া হোৱাৰ যি কসৰত সেই কসৰত গ্ৰন্থৰ মাজেদি কিদৰে পাব পাৰি সেই বিষয়ে আজি পাতিম সৰু এটা বাণিজ্যিক বিৰতিৰ পিছত
আপোনালোকে চাই আছে DY365 মিড মৰ্ণিং অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি আমি কথা পাতি আছোঁ গ্ৰন্থৰ জনপ্ৰিয়তা, গ্ৰন্থৰ ভৱিষ্যত আৰু গ্ৰন্থমেলা সম্পৰ্কত আৰু অধ্যয়নৰ অভ্যাস। গ্ৰন্থ অধ্যয়নৰ অভ্যাসে আপোনাক কিদৰে অইন মানুহৰ পৰা পৃথক কৰি তুলিব পাৰে সেই বিষয়ে কিছু কথা পাতিম। আকৌ এবাৰ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ৰ অতিথিসকলক আকৌ এবাৰ চিনাকি কৰি দিছোঁ। নৱপ্ৰজন্মৰ প্ৰতিভাৱান গীতিকাৰ পুনম নাথ আছে আমাৰ লগত ডক্টৰ শৈলেন দাস, এগৰাকী মটিভেশ্যনেল স্পীকাৰ, লেখক, শহীদুল ইছলাম, অধিবক্তা, লেখক, আৰু আমাৰ লগত নৱপ্ৰজন্মৰ আন এগৰাকী লেখিকা জয়শ্ৰী মেজ গগৈ, বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰী আমাৰ লগত উপস্থিত আছে। ডক্টৰ শৈলেন দাস, আৰু এটা কথা যে গ্ৰন্থ পঢ়াৰ অভ্যাসে আমি বহুত আগতে বেলেগ বেলেগ কিতাপত পঢ়িছোঁ যে গ্ৰন্থ বেছিকৈ পঢ়া মানুহৰ এখন বুদ্ধিদীপ্ত মুখ থাকে আৰু যিখন মুখ দেখিলেই মানুহজনৰ এটা ব্যক্তিত্ব গঢ় লৈ উঠে। এখন যেতিয়া মানুহে কিতাপ পঢ়ে বা ঘনকৈ কিতাপ পঢ়ে তেওঁৰ এটা ব্যক্তিত্বশালী বুদ্ধিদীপ্ত এখন মুখ আমি পাওঁ আৰু সেই মুখখন এতিয়া দেখিবলৈ পোৱা নাযায় বা তেনেকুৱা ধৰণৰ অভিযোগ থাকে। গ্ৰন্থৰ সেই অধ্যয়নৰ জৰিয়তে বা গ্ৰন্থ পঢ়াৰ যিসকলৰ অভ্যাস নাই সৰুকৈ কেনেকৈ সেই অভ্যাসটো গঢ়ি তুলিব পাৰি? গ্ৰন্থ, আপুনি খুব সুন্দৰ এটা কথা ক'লে যে গ্ৰন্থৰ পঢ়াৰ প্ৰবৃত্তিয়ে, গ্ৰন্থ পঢ়াৰ যিটো অভ্যাস, এই অভ্যাসে মানুহৰ ব্যক্তিত্বটো দৰাচলতে বিকাশ কৰে। আৰু আমি যিবিলাক মানুহ দেখিছোঁ, যিবিলাক মানুহক আজিকালি আমি ৰোল মডেল হিচাপে লওঁ, বিভিন্ন সাহিত্যিক, কবি, গীতিকাৰ বা উপন্যাসিকাৰ যিয়ে নহওক, তেওঁলোকে এটা সময়ত অধ্যয়নপুষ্ট মন এটা আছিল বাবেই আমাৰ মনত এটা স্থান দখল কৰিছে। এতিয়া আজি আমি টেকন'লজি যিমানেই ইউজ নকৰোঁ কিয়, আজি আমি ব্যস্ততাৰ দুখাই দি যিমানে কাম নকৰোঁ কিয়, কৰ্পৰেট লাইফতে হওক বা বিভিন্ন বিজনেছ নকৰোঁ কিয়, কিন্তু এটা সময় এনেকৈ ওলাই ল'ব লাগে, এটা সময় এনেকুৱাকৈ আছুতীয়াকৈ আমাৰ কাৰণে ৰাখিব লাগে, যিটো সময়ত আমি কিতাপ পঢ়াৰ আকৌ সেই কচৰতটো কৰিব পাৰোঁ, সেই অভ্যাসটো গঢ়ি তুলিব পাৰোঁ। আৰু ডেফিনেটলি কিতাপ পঢ়া মানুহজনৰ কেৱল বুদ্ধিদীপ্ত মন এটাই নহয়, তেওঁৰ মুখখন উজ্জ্বল হোৱাই নহয়, ব্যক্তিত্বটো সুন্দৰ হোৱাই নহয়, আকৰ্ষণীয় ব্যক্তিত্ব হোৱাৰ উপৰিও তেওঁৰ মগজুটো ইমান বেছি কাল্পনিক হৈ উঠে, তেওঁৰ মন মগজু ইমান বেছি কল্পনা শক্তি ইমান প্ৰবল হৈ উঠে, যাৰ ফলত তেওঁ কল্পনা শক্তিৰ দ্বাৰা বিভিন্ন ধৰণৰ সৃষ্টিশীল কৰ্মৰাজি আমাক উপহাৰ দিব পাৰে। সেইকাৰণে মই সকলোকে আহ্বান জনাওঁ এই DY365 এই অনুষ্ঠানৰ দ্বাৰা। তাৰ মাজতে মই এনেকুৱা এটা অনুষ্ঠান, গ্ৰন্থৰ বতৰত গ্ৰন্থক লৈ অনুষ্ঠান এটা কৰাৰ বাবে মই আমাৰ সকলোৰে চিনাকি ডক্টৰ কুমুদ দাস ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াক আমন্ত্ৰণ কৰাৰ বাবেও আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। DY365 অনুষ্ঠান মই বুলি নহয়, নিশ্চয় আপোনাৰ যিটো আপোনাৰ ইনিচিয়েটিভত হৈছে কামটো, গতিকে আপোনাক ধন্যবাদ দিবই লাগিব। গতিকে মই সকলোকে অনুৰোধ জনাওঁ যে প্ৰত্যেকগৰাকী অভিভাৱকক মই অনুৰোধ জনাওঁ, আপোনালোকে নিজৰ শিশুক গ্ৰন্থ পঢ়াৰ কাৰণে অকণমান আকৰ্ষণ কৰা কিছুমান কাম কৰাওক। শিশুক গ্ৰন্থ পঢ়াৰ কথা কোৱাৰ আগতে আপুনি গ্ৰন্থ পঢ়ক। মই এগৰাকী ইনস্পাইৰেশ্যনেল স্পীকাৰ হিচাপে যোৱা 5টা বছৰত কাম কৰি যিখিনি অভিজ্ঞতা ঘটাইছোঁ, তাত দেখিছোঁ বহুত মাক দেউতাকে অভিযোগ কৰে মোৰ ল'ৰাটোৱে কিতাপ নপঢ়ে, মোৰ ল'ৰাটোৱে আলোচনী নপঢ়ে, মোৰ ল'ৰাটোৱে পেপাৰ নপঢ়ে। মই তেওঁলোকক কুৱেশ্যন কৰিব বিচাৰোঁ যে আপোনাৰ ল'ৰাটোক ভাল কৰাৰ আগত আপুনি কিমান ভাল, আপুনি কিতাপৰ প্ৰতি কিমান আপোনাৰ আকৰ্ষণ আছে, আপুনি ঘৰত পেপাৰ ৰাখেনে, আপুনি ঘৰত মাহেকীয়া যিখিনি আপোনাৰ ৰেচন এইখিনি আনিব যাওঁতে আপুনি এখন তাৰ মাজতো কিতাপ এখন কিনি আনেনে, এখন আলোচনী কিনেনে? যদি নিকিনে তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালীক গালি পৰাৰ বিপৰীতে আপুনি সেই অভ্যাস গঢ়ি তোলক। দেখিব আপোনাৰ ল'ৰা ছোৱালী লাহে লাহে কিতাপ পঢ়িব লৈছে। কাৰণ শিশুৱে বা শিশু অৱস্থাত আমি যিখিনি শিশু এজ ধৰি লওঁ আপ টু 14, সেইখিনি সময়লৈকে এগৰাকী ল'ৰা বা ছোৱালীয়ে আপুনি কি কয় সেইটো ডাঙৰ কথা নকয়, আপুনি কি কৰে সেইটোহে বেছি আটাইতকৈ ডাঙৰ কথা। আপুনি যিটো কয় সেইটো শুনাৰ উপৰি আপুনি যিটো কৰে তেওঁলোকে সেইটো বেছি মানে অনুশীলন কৰে বা সেইটো আকৰ্ষিত কৰে বা তেওঁলোকে সেইটো মানি চলে। গতিকে আপুনি কিতাপ পঢ়ক, দেখিব পৃথিৱীখন সুন্দৰ হোৱাৰ লগতে আপোনাৰ ল'ৰা ছোৱালীৰ প্ৰতি অভিযোগ কমিব আৰু ল'ৰা ছোৱালীয়েও হাতত টিভি ৰিম'টটো তুলি লোৱাৰ পৰিৱৰ্তে কিতাপখন তুলি লৈছে, পেপাৰখন তুলি লৈছে, মন মগজু ভাল হৈছে, ক্ৰিয়েটিভ হৈছে। আৰু আমাৰ সমাজৰ যিটো অভিযোগ নৱপ্ৰজন্মই কিতাপ নপঢ়ে বুলি, বহুতে পঢ়ে কাৰণে কিতাপ জীয়াই আছে, সেই অভিযোগটোৱে লাহে লাহে আঁতৰি যাব। এতিয়া মই সেই প্ৰশ্নটো শহীদুলকে সুধিছোঁ। এটা সময় আছিল যেতিয়া আমি নিশা যেতিয়া শুওঁ, মই মোকে ধৰি কৈছোঁ কথাটো, ময়ো এক্সেপশ্যন নহয়, ময়ো বাহিৰত নাই সেই বৃত্তটোৰ। আমি নিশা শুওঁতে হয় কিতাপখন, নহ'লে ৰাতিপুৱা পেপাৰখন ভালকৈ পঢ়া নহ'ল, ৰাতি শুওঁতে আমি পেপাৰখন খৰচি মাৰি পঢ়ি বা কিতাপ এখনৰ কেইটামান পৃষ্ঠা পঢ়ি শুইছিলোঁ। এতিয়া আমি কি কৰোঁ, ফেচবুকটো চাওঁ, মোবাইলটো হাতত থাকে বা বেলেগ বেলেগ আজিকালি OTT প্লেটফৰ্ম আহিছে, তাৰ জনপ্ৰিয় চিৰিয়েল চালোঁ, তাৰপিছত আমি শুই গ'লোঁ। এই কথাটোৱে সামগ্ৰিকভাৱে আমাৰ নিজৰ খন্তেকীয়া মনোৰঞ্জন এটা হয়তো হয়, কিন্তু যিটো বৌদ্ধিক আহাৰৰ প্ৰয়োজন আমাৰ মন মগজু আৰু বিকাশৰ বাবে, সেই বিকাশৰ প্ৰক্ৰিয়াটো আমাৰ কমি আহিছে। শহীদুল ইছলাম, সঁচাকৈ কমি আহিছে। আপোনাক চাওক, আজি ডক্টৰ শৈলেন তেখেতে যেনেকৈ কৈছে কথাখিনি, শৈলেন ডাঙৰীয়াই, যে কথাখিনি হয়। আজি আমি যদি ঘৰখনতে যদি আমি পঢ়া পৰিৱেশ তৈয়াৰ কৰিব নোৱাৰোঁ, আমি মই কি কৰিছোঁ, মোৰ ল'ৰা ছোৱালী বা ঘৰখনৰ গাৰ্জেনে মুৰব্বীয়ে কি কৰে সেই কথাখিনি ফ'ল' কৰে, মই
শতাংশই একমত এতিয়া ঘৰখনত ৰাতিপুৱাৰ পৰা উঠিয়ে এনেকুৱা কিছুমান মানুহ আছে তাৰ মাজত মই মেক্সিমাম মই পজিটিভ তাৰ নেগেটিভ দুই এটা কথা কৈছোঁ যে ৰাতিপুৱা এনেকুৱা বহুত মানুহ গুৱাহাটীত আছে যে যি ঘৰত আপোনাৰ চাব যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে টিভি ফেচবুক হোৱাটছআপ মোবাইল এইবিলাকৰ ব্যস্ত থাকে আৰু তেখেতসকলৰ ইমানেই আৰ্থিক অৱস্থা ভাল গুৱাহাটীৰ কথা কৈছোঁ যে তেওঁলোকে এখন পেপাৰো নাৰাখে এনেকুৱা ঘৰৰ মই বহুত দেখা পাইছোঁ যে এখন বাতৰি কাকত নাৰাখে আপোনাৰ এখন ধৰক আপোনাৰ ভাল আলোচনী নাৰাখে এনেকুৱা এটা পৰিৱেশ আছে কিন্তু তাৰে মাজতো বহুত আশাৰ এগতি আছে যে নতুন প্ৰজন্ম মই অসমীয়া মাধ্যম ইংৰাজী মাধ্যমৰ দুখন মাধ্যমৰ মই বহুত ল'ৰা ছোৱালীৰ লগত মই জড়িত হৈ দেখা পাইছোঁ যে নতুন ল'ৰা ছোৱালীখিনি কিতাপৰ প্ৰতি কিন্তু তেখেতসকলে মাক বাপেকে নপঢ়িলেও নিজকে কিতাপ ক্ৰয় কৰি আপোনাৰ পৰা এটা পৰিৱেশ কৰিছে আৰু সমাজ ব্যৱস্থাটো পৰিৱৰ্তন হৈছে কিন্তু আমি সৰুতে কবিতা এটা পঢ়িছিলোঁ কমতদা যে অ ফুল নুফুলা কিয় গৰৈ যে আগ খাই মই নুফুলিম কিয় এই কবিতাটো অৰ্থ আছে যে আগৰ জেনেৰেশ্যনে কি কৰি গৈছে ঘৰত কি আছে কিন্তু আমি নতুন জেনেৰেশ্যনৰ আমাৰো কিছু দায়িত্ব আছে আমি অ ফুল নুফুলা কিয় বুলি নহয় আগত আমি দেখা পাইছিলোঁ ডক্টৰ ভৱন প্ৰসাদ অধিকাৰী ছাৰে জানিব যে মোৰ দাদাৰ তেখেত খুব ভাল বন্ধু ডক্টৰ হাফিজ আহমেদ মোৰ দাদা যে আমি সৰুৰে পৰা দেখা পাইছিলোঁ মোৰ য'ত জন্ম হৈছিলে বৰপেটা জিলাৰ একদম ভিতৰুৱা গাঁও কপোহা গাঁৱত তাৰ পৰা ডক্টৰ হাফিজ আহমেদ ডক্টৰ খবিৰ আহমেদ ডক্টৰ ইছমাইল হুছেইন জ্যেষ্ঠ এই মানুহখিনি জন্ম হৈছিলে লেখকসকলৰ মোৰ সেই ওচৰৰ গাঁও আপোনাৰ যে আমি দেখা পাইছিলোঁ জন্মৰ পৰা তাতে আমাৰ যিখিনি গহন লাইব্ৰেৰী আছিলে পুথিভঁৰাল আছিলে কপোহা মিলনজ্যোতি সংঘ নৱজ্যোতি পুথিভঁৰাল কপোহা আপোনাৰ এনেকুৱা ধৰণৰ পুথিভঁৰালৰ সেই পুথিভঁৰালৰ আন্দোলন আজি অসমৰ পৰা নোহোৱা হৈ গ'ল আজি কি হৈছে যে ক'ৰবাত চকত আপোনাৰ আড্ডা হৈছে কেৰম লৈ বহিছে বা ক'ৰবাত তেনেকুৱা ধৰণৰ আড্ডাবিলাক হৈছে কিন্তু গ্ৰন্থমেলাৰ সেই কথাটোৱে মই ক'ব খুজিছোঁ যে আমাৰ গাৰ্জেনসকল বা আমি উঠি অহা যুৱ প্ৰজন্মবিলাক আমি যিসকলে বিভিন্ন কাৰ্য ইয়াৰ লগত সামাজিক কাম কাজৰ লগত জড়িত আৰু মই যদি ক'ৰবাত যদি সামাজিক কাম কাজ কৰিব চান্স পাইছোঁ মই তাতে এই কথাবিলাক কৈছোঁ আৰু যোৱা বছৰ বৰপেটাৰ 3খন পুথিভঁৰালত মই প্ৰায় 10,000 টকাৰ গ্ৰন্থ উপহাৰ দিছোঁ যে মানুহে গ্ৰন্থ পঢ়ক গ্ৰন্থৰ এটা পৰিৱেশ তৈয়াৰ হওক আৰু কমতদা ভাল পাব যে ইতিমধ্যে বৰপেটা জিলাত এটা এনেকুৱা ধৰণৰ এটা পৰিৱেশ তৈয়াৰ হৈছে যে আকৌ আমি সেই পুথিভঁৰাললৈকে উভতি যাব বিচাৰিছোঁ ঠিক আছে আমি আলোচনা অব্যাহত ৰাখিম গ্ৰন্থৰ জনপ্ৰিয়তা বা গ্ৰন্থৰ ভৱিষ্যতৰ মাজত এখন কিতাপৰ কথা আমি বিৰতিৰ পিছত কম অসমীয়া অখিষ্ট শব্দকোষ আৰু অসমীয়া গালি খপনি এগৰাকী বিশিষ্ট ব্যক্তিয়ে এই গ্ৰন্থখন লিখিছে অসমীয়া গালি খপনিক লৈও এখন শব্দকোষ হ'ব পাৰে কেনেকৈ কিয় হ'ব পাৰে লেখকজনৰ মন্তব্য শুনিবলৈ চেষ্টা কৰিম গালি খপনিক লৈও এখন কিতাপ কিয় কেনেকৈ সেই বিষয়ে কথা পাতিম আৰু লগতে গ্ৰন্থৰ জনপ্ৰিয়তা বা এটা কবিতা পঢ়ি কি কৰিব পাৰি সেই বিষয়ে কিছু কথা পাতিম সৰু এটা বাণিজ্যিক বিৰতি লৈছোঁ আপোনালোকে চাই আছে মিড মৰ্ণিং আৰু মিড মৰ্ণিঙত আজি গ্ৰন্থৰ ভৱিষ্যত আৰু সততে কথা নপতা এটা বিষয় লৈ কথা পাতিছোঁ গ্ৰন্থ আমাক দৰকাৰ আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যত বা নতুন প্ৰজন্মৰ ভৱিষ্যত বুলিয়ে নহয় আচলতে যিকোনো বয়সৰ লোকৰ বাবে মানসিক খাদ্য বুলি কোৱা হয় গ্ৰন্থ অধ্যয়নৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক আৰু গ্ৰন্থ অধ্যয়নে আপোনাক কিদৰে এটা বিশেষ স্তৰলৈ উন্নীত কৰিব পাৰে সেই বিষয়ে আমি কথা পাতি আছোঁ গ্ৰন্থৰ কথা পতাৰ সমান্তৰালভাৱে এতিয়া 33 সংখ্যক গুৱাহাটী গ্ৰন্থমেলা চলি আছে আৰু সেই গ্ৰন্থমেলাত আমাৰ সাংবাদিক শোভনা চৌধুৰী উপস্থিত আছে শোভনাৰ সৈতে কেইগৰাকীমান লোক গ্ৰন্থ অনুৰাগী তাত উপস্থিত আছে তেখেতসকলে কি কয় গ্ৰন্থৰ ভৱিষ্যতক লৈ সেই বিষয়ে কথা পাতিম শোভনা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ লগত কোন লোক উপস্থিত আছে আৰু যদি কোনো প্ৰকাশক বা সাহিত্য অনুৰাগী আছে তেওঁলোকে কি কয় গ্ৰন্থৰ ভৱিষ্যতক লৈ বা গ্ৰন্থৰ জনপ্ৰিয়তাক লৈ হয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে এই অসম অভিযান্ত্ৰিক যি খেলপথাৰ বাকৰিত গ্ৰন্থমেলা ইয়াত হৈ আছে 33তম গ্ৰন্থমেলা মোৰ সহযোগী সঞ্জয় তালুকদাৰ আছে কিন্তু এতিয়া যেহেতু দিনৰ ভাগ গতিকে সন্ধিয়াৰ ভাগত যিখিনি গ্ৰন্থপ্ৰেমী এই গ্ৰন্থমেলাৰ বাকৰিলৈ আহে গতিকে দিনৰ ভাগত পঢ়ুৱৈৰ সংখ্যা এই মুহূৰ্তত ইয়ালৈ অহা দৰ্শনাৰ্থী বা যিসকল লোক ইয়ালৈ আহে গ্ৰন্থমেলা চাবলৈ বা কিতাপ কিনিবলৈ তেওঁলোকৰ সংখ্যা খুব কম আছে কিন্তু ইয়াত যেহেতু প্ৰকাশক বা ষ্টলৰ যিখিনি লোক আছে বা পঢ়ুৱৈও কিছু আছে নৱপ্ৰজন্মৰ লোকসকলো আছে তেওঁলোকৰ ওচৰলৈ যাম কিন্তু ইয়াত দুজনমান পঢ়ুৱৈ আছে আমি পুৱাৰ ভাগতে দেখিছোঁ তেওঁলোকৰ হাতত যিহেতু কিতাপ টোপোলা লৈও আহিছে গ্ৰন্থমেলা চলি আছে গতিকে সততে কয় যে নৱপ্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি তেনেকুৱা ধৰণৰ আকৃষ্ট নহয় বা ডিজিটেল মিডিয়াত তেনেকুৱা ধৰণে ব্যস্ত থাকে এই কথাখিনি কয় কিন্তু হাতত কিতাপৰ টোপোলা পোৱাৰ ভাগতে কি ক'বা গ্ৰন্থমেলা বুলি ক'লেই মানে অহা যায় প্ৰত্যেক বছৰে আৰু কিতাপ নৱপ্ৰজন্ম হ'লেও কিতাপ আমাৰো প্ৰিয় আজি সঞ্জীৱ পল ডেকা বিজয় শংকৰ দা তেওঁলোকৰ কিতাপ লৈছোঁ
গতিকে ছ'চিয়েল মিডিয়াত থাকিলেও কিতাপৰ নিচাটো বেলেগ আকৌ সেইটো ইমান দিনে বন্ধ হৈ আছিলে এতিয়া মুক্তভাৱে এই বাকৰিত গ্ৰন্থমেলা আকৌ আৰম্ভ হৈছে পৰিৱেশটো খুব ভাল লগা কি ক'বা বা কি আহ্বান জনাবা পঢ়ুৱৈসকলক কি ক'বা মই সকলোকে ক'ম যে বিশেষকৈ যিসকলৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে আমি ডাঙৰখিনিয়েতো নিজে আহিব পাৰোঁ তেওঁলোকক লৈ আহক তেতিয়া এটা যিটো মজা আছে কিতাপৰ মাজত থকা এতিয়াৰ পৰাই সৰুৰ পৰাই তেওঁলোকৰ সেইটো গঢ়া আৰম্ভ হ'ব আৰু সেইটো খুব প্ৰয়োজনীয় গতিকে মই ক'ম সকলো আহক সকলো বয়সৰ আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক গ্ৰন্থমেলালৈ লৈ আহক পঢ়ুৱৈ যিসকল ছাত্ৰ ছাত্ৰী আছে নৱপ্ৰজন্মৰ কথা যিহেতু কৈছোঁ আপুনিও উল্লেখ কৰিছে গতিকে তেওঁলোকে কৈছে তেওঁলোকে কিতাপ ভাল পায় অনলাইন মিডিয়া বা যিসমূহ ফেচবুক হোৱাটছআপত নৱপ্ৰজন্ম ব্যস্ত হৈ থাকে বুলি কৈছে তেনেকুৱা ধৰণৰ কথাও আছে কিন্তু তাৰ মাজতে বহু সংখ্যক এনেধৰণৰ পাঠক আছে যিয়ে গ্ৰন্থমেলালৈ বাকৰিলৈ আহে কিতাপ কিনে কিতাপ পঢ়ি ভাল পায় কি ক'বা হয় এতিয়া কি হৈছে নৱপ্ৰজন্মৰ মানুহখিনিৰ মাজত কিতাপ পঢ়াৰ আকৃষ্টতাটো বাঢ়িছে কাৰণ কিয় লকডাউন হৈ যোৱাৰ পিছত আচলতে কি হ'ল মানুহখিনি বন্দী যেতিয়া হৈ গ'ল তেতিয়া কিতাপৰ প্ৰতি আৰু যিকোনো ধৰক এতিয়া ভাল চিনেমা এখনকে চাই বা কিতাপখিনিকে পঢ়া তেওঁলোকৰ উৎসাহটো বাঢ়িলে বা ফেচবুকতো আপুনি লিখিব এতিয়া মই ৰিচেণ্টলি এখন কিনিছোঁ লাইফ অফ এ ড্ৰাইভাৰ বুলি তেওঁ ফেচবুকতে লিখিছিলে ফেচবুকতো তেওঁলোকে ব্লগ লিখা বা তেনেকুৱা ধৰণৰ লিখাৰ প্ৰৱণতাটোও বাঢ়িছে আৰু কিতাপ পঢ়াৰ প্ৰৱণতা বাঢ়িছে কালি মই যেতিয়া আহিছোঁ বুক ফেয়াৰ এনেকুৱা মানুহ মানে মেলাৰ নিচিনা মানুহ হৈছে যাবলৈ জেগা নাই মানে গতিকে মোৰ মতে নৱপ্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ প্ৰৱণতাটো বাঢ়িছে লগতে আৰু বহুত কেইজন নৱপ্ৰজন্মৰ কিতাপো ওলাইছে যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ আৰু সেইটো ভাল খবৰ আমাৰ কাৰণে পঢ়ুৱৈ আছে হয় হয় পঢ়ুৱৈ আছে কাৰণে আমি ইমানখিনি মানুহ দেখিছোঁ বুক ফেয়াৰত যদিও আমি এনেকৈ ধৰক ভাবি লওঁ যে পঢ়ুৱৈতকৈ ইয়াতে দৰ্শকৰ পৰিমাণ বেছি বুলিও যদি ভাবোঁ তথাপিও কিতাপখন সজাই থ'বলৈকে হ'লেও মানুহে মানে কিনি লৈ যায় কেতিয়াবা তেওঁলোকৰ পেপাৰতে হওক আৰ্টিকেল এটাই পঢ়ে মানে মুঠতে পঢ়াৰ প্ৰৱণতাটো বাঢ়িছে সেইটো ন' মেটাৰ হোৱাট ডিজিটেল মিডিয়াই হওক বা আপোনাৰ প্ৰিণ্ট মিডিয়াই হওক বা যিকোনো কথাই হওক মানে তেওঁলোকে পঢ়াৰ প্ৰৱণতাটো বাঢ়িছে কাৰণ আমি গম পাই আছোঁতো আমাৰ লগৰবিলাকে কেনেকৈ কিতাপবিলাক পঢ়ে আৰু ফোন কৰি সোধে এইখন কিতাপ কেনেকুৱা হ'ব এইখন কিতাপ কেনেকুৱা হ'ব ৰিভিউবোৰ পঢ়ি পেলাই কিতাপ লয় গতিকে এইটো বাঢ়িছে এয়া কৈছে নৱপ্ৰজন্ম তেওঁলোকে কৈছে কিতাপ পঢ়াৰ কিতাপ কিনাৰ তেওঁলোকৰ আগ্ৰহ আছে কাৰণ তেওঁলোকে যিসমূহ কিতাপ তেওঁলোকে পঢ়ে বা অন্যান্য যিসমূহ লোকলৈ তেওঁলোকেও কয় যে কিতাপ পঢ়াৰ কথা কয় আৰু পুৱাৰ ভাগৰ কথা যিহেতু আমি উল্লেখ কৰিছোঁ গতিকে পুৱাৰ ভাগত ইয়াত এতিয়া গ্ৰন্থমেলাত হয়তো লোকৰ সংখ্যা খুব কম আছে কিন্তু তাৰ মাজতে এজন দুজনকৈ লোক আহিছে গ্ৰন্থমেলালৈ বয়োজ্যেষ্ঠজনেও হয়তো কিতাপ তেওঁলোকে বিচাৰে কিতাপ পঢ়িবৰ বাবে গ্ৰন্থমেলালৈ আহিছে কিতাপ পঢ়াৰ বা কিতাপ কিনাৰ এই গ্ৰন্থমেলাৰ বাকৰিত কি ক'ব কি ক'ম কিতাপ পঢ়িব লাগে আৰু আমি কিতাপ বিচাৰিয়ে আহিছোঁ নতুন কিতাপ নপুৰণি লিখকৰ কিতাপৰ সমাহাৰ আছে গ্ৰন্থমেলাত হয় চাওঁ তাকে এফালৰ পৰা চাই গৈছোঁ তাৰপিছতে দোকানবোৰ খোলাই নাই এতিয়ালৈকে দোকানবোৰ ভালকৈ খুলিলে আকৌ এপাক চাম এয়া লোকসকল আহিছে যিসকলে কিতাপ ভাল পায় আচলতে কিতাপ পঢ়ি ভাল পায় তেনেদৰে লোক আহিছে কিন্তু পুৱাৰ ভাগ যিহেতু আমি উল্লেখ কৰিছোঁ গতিকে ইয়াত যিসকল লোক আছে কিতাপ কিনাৰ যিসকল লোক আছে তেওঁলোকৰ ইয়াত উপস্থিতি হেৰেঙা কিন্তু সন্ধিয়াৰ ভাগলৈ কাৰণ ইতিমধ্যে দুজন নৱপ্ৰজন্মই উল্লেখ কৰিছে সন্ধিয়াৰ ভাগত ইয়াত খুব ভিৰ হয় গ্ৰন্থ পঢ়ুৱৈ আছে এটা এইটো ভাল লগা দিশ এটা ভাল দিশ উল্লেখ কৰিব লাগিব পঢ়ুৱৈ আছে বুলি কৈছে কিতাপ কিনাৰ আগ্ৰহ আছে বুলি কৈছে নৱপ্ৰজন্মৰ মাজত আচলতে যি কোৱা হয় যে নৱপ্ৰজন্মই কিতাপ পঢ়ে নে নপঢ়ে বুলি এটা যি প্ৰশ্ন উঠে সেইটো কিন্তু তেওঁলোকে নুই কৰিছে কাৰণ একাংশ আছে কিন্তু তাৰ মাজতো পঢ়ুৱৈ আছে গ্ৰন্থমেলাৰ প্ৰতি আগ্ৰহী লোক আছে দাদা গ্ৰন্থমেলা এইকেইদিন কেনেকুৱা ধৰণৰ কিতাপ পত্ৰ ভিৰ বা কেনেকুৱা পঢ়ুৱৈ বা পাঠকৰ সংখ্যা ভালে এইকেইদিন ভালে চলি আছে এতিয়া আজি হয়তো খুলিছোঁ মাত্ৰ মানুহ আহিব ভালে হৈছে ভাল কিতাপ কিনিছে মানুহে কিতাপ পঢ়ে কাৰণ সম্পূৰ্ণ লকডাউনৰ সময়ত বন্ধ হৈ আছিলে তাৰপিছত এয়া 33 সংখ্যক গুৱাহাটী গ্ৰন্থমেলা হয় এইটো যথেষ্ট উৎসাহী মানুহ আমি হেৰি পাইছোঁ উৎসাহ দিছে মানুহে মানুহৰ উপস্থিতি পাঠকৰ উপস্থিতি নিশ্চয় নিশ্চয় হয় তেওঁলোকে কৈছে যে পাঠকৰ উপস্থিতিয়ে উৎসাহ দিছে কাৰণ পুৱাৰ ভাগৰ কথা উল্লেখ কৰিছে কাৰণ ইয়াত যি হয় সুবানা আপুনি সেই দৃশ্য কিছু সময়ৰ বাবে দেখুৱাই যাওক আমি গ্ৰন্থৰ কিছু সুবাস ইয়াৰ পৰাই দৰ্শকক দিবলৈ চেষ্টা কৰিম আপোনাৰ কেমেৰা পাৰ্চনৰ জৰিয়তে কিছু দৃশ্য গ্ৰন্থৰ মেলাৰ দৃশ্য আৰু গ্ৰন্থ বিপণীৰ দৃশ্য আপুনি দেখুৱাই যাওক আমি লগে লগে আলোচনা অব্যাহত ৰাখিম গ্ৰন্থ মেলালৈ অহা সকলোকে ধন্যবাদ জনাইছোঁ আৰু শোভনা চৌধুৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ দিলেও আপোনাৰ দৃশ্যৰাজি আমি দেখুৱাই আছোঁ জয়শ্ৰী মেজ গগৈ এতিয়া কেনেকুৱা ধৰণৰ কিতাপ বিচাৰি বেছি মানুহ আহিছে মানুহে এতিয়া বহুত কিতাপ তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছোঁ যে সকলোৰে পছন্দবিলাক বেলেগ বেলেগ
কোনোবাই যদি গল্প বিচাৰিছে কোনোবাই কবিতাৰ কিতাপ কোনোবাই আকৌ প্ৰিয় লেখক এগৰাকীৰ কিতাপ কেনেকুৱা ধৰণৰ পৰিৱেশ গ্ৰন্থমেলাত দেখিবলৈ পাইছে আপোনালোকে কালিতো মই আচৰিত ইমান মানুহ মানে গ্ৰন্থমেলাত ইমান মানুহ মই সোমাই আকৌ কৈছোঁ আকৌ ওলাই আহোঁতেও মই কৈছোঁ মানে বিৰদি বাদ নোপোৱা যিটো পৰিৱেশ আৰু সাংঘাতিক পজিটিভ মানে গোটেই বস্তুটো গোটেই পৰিৱেশটো সাংঘাতিক পজিটিভ ইমান ভাল লাগিছে আৰু এটা কথা কওঁ যদিও মানে আক্ষেপ অভিযোগ থাকে প্ৰিণ্ট মিডিয়া সব মানে ছপা মাধ্যম কিবা আমি তেনেকুৱা একো নাভাবোঁ মানে পাঠকেই তেওঁলোকে য'তে হ'লেও পঢ়িব এইটো এটা ডাঙৰ কথা এটা খুব গুৰুত্বপূৰ্ণ কথা এগৰাকী যুৱ প্ৰজন্মৰ এগৰাকী শিক্ষাৰ্থীয়ে কৈছে যে ফেচবুকত লিখিলেও ব্লগ লিখিলেও কিন্তু ফেচবুকৰ পৰা কিতাপ হৈছে এতিয়া সেই কথাটোকো আমি ইতিবাচক দৃষ্টিভংগীৰে ল'ব পাৰোঁ বহুতেই এনেকুৱা ধৰণৰ এটা প্ৰৱণতাও থাকে যে কবিতা লিখা মানুহ বুলি ক'লে ঠাট্টা কৰা মানুহো ওলাব লেখা মেলা কৰা মানুহ বুলি ক'লে ঠাট্টা কৰা মানুহ ওলাব কিছুমান কথা অস্বীকাৰ কৰি লাভ নাই যে অলপ বেলেগ ধৰণৰ মানুহটো তেনেকুৱা ধৰণৰ কথা কয় গতিকে সেই কথাৰ ঊৰ্ধটো আমি এখন সমাজ যে যিসকলে লাগি আছে গুণগত মানতকৈও লিখাৰ সংখ্যা বাঢ়িছে সেইটো আপুনি ভাবে নেকি তেনেকুৱা হ'ব পাৰে হোৱাৰ মানে চান্স আছে নথকা নহয় মই সেইটো নুই নকৰোঁ সেইটো কথা এইবোৰ মই ভাবোঁ যে এইখিনি কথা বা এই প্ৰশ্নটোৰ উত্তৰ সময় দিব মই অধিকাৰী ডাঙৰীয়াক সুধিছোঁ যে গুণগত মান কি হয় সময়ে বিশ্লেষণ কৰিব কিন্তু লেখা মেলাৰ দৰকাৰ অধিক সৃষ্টিশীল কৰ্মৰ দৰকাৰ আপুনি কি ধৰণে বিশ্লেষণ কৰে কথা খুবেই দৰকাৰ আৰু আমাৰ এটা তুলনামূলক বিশ্লেষণো লাগে আচলতে যেনে দৌৰবিদসকলে সময়ে বয়ে কোন থাকে পিছত কোন থাকে সেইটো লক্ষ্য ৰাখে কাৰণ লক্ষ্য প্ৰাপ্তিৰ কাৰণে এই দুটা বিশেষ প্ৰয়োজন আৰু যিসকল আচলতে ভাল লেখক লেখিকা তেওঁলোকেও গ্ৰন্থৰ জগতখনতনো ক'ত কি ঘটি আছে ক'ত কি পৰীক্ষা নিৰীক্ষা পৰীক্ষা চলি আছে সেইবিলাক কিন্তু খুব মনোযোগ দিয়ে বা দিয়াটো উচিত যেনে মই এটা উদাহৰণ দিছোঁ জ্ঞানপীঠ বঁটা পালে আজি 3 বছৰমান আগতে অমিতাভ ঘোষে অমিতাভ ঘোষ বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপনাৰ বিশাল ক্ষেত্ৰখন এৰি তাতকৈ বিশাল আৰু গভীৰ এখন ক্ষেত্ৰ মানে লেখাৰ ক্ষেত্ৰ যিটো তেওঁ একজন প্ৰফেশ্যনেল ৰাইটাৰ ভাল লেখক তেওঁ সেই বৃত্তি এৰি মৰিচাছত গৈ ভালেমান দিন গৱেষণা কৰিছে কৰি দি চি অফ দ্য পপি সেই বুলি এখন প্ৰকাণ্ড গ্ৰন্থ লিখিছে গতিকে এখন গ্ৰন্থৰ কাৰণে কিছুমানে অধ্যয়ন বিশ্লেষণ কৰে আৰু গৱেষণা কৰে আমাৰ সুনীল গংগোপাধ্যায়ে এপাৰ বাংলা ওপাৰ বাংলা লিখোঁতেও তেনেকৈ তেওঁ গৱেষণা অধ্যয়ন কৰিছিল কাৰণ ইতিহাস অধ্যয়ন বা অন্যান্য গভীৰৰ পৰা গভীৰতৰলৈ যাবলৈ হ'লে বিভিন্ন বিচিত্ৰ গ্ৰন্থ অধ্যয়ন কৰিব লাগিব আৰু বহিৰ্জগততনো কি চলি আছে বিশ্ব সাহিত্যত কি চলি আছে সেই কথাটো জানিব লাগিব আমাৰ ইয়াত ৰোমান্টিচিজম যেতিয়া তাৰ বহু বছৰ 300মান বছৰ আগতে ইংৰাজী সাহিত্যত ৰোমান্টিচিজম আৰম্ভ হৈছিল গতিকে আমি তথাপিও ভাৰতৰ লেখকৰ কাৰণে এইটো ভাগ্যৰ কথা যদি ভাগ্যটো কোনোবাই বিশ্বাস কৰে মই ভাগ্যক বিশ্বাস নকৰোঁ যে নহওক মানে শব্দটো কৈছে এজ এ টাৰ্ম গতিকে এই যে আমি সৌভাগ্যশালী ভাৰতীয় অসমীয়া সাহিত্যিকসকল বা অসমৰ লেখক লেখিকাসকল যে আমি বহুখিনি আগুৱাই গ'লোঁ গল্প কবিতা উপন্যাসত আমাৰ নিত্য নতুন পৰীক্ষা চলি আছে আৰু নতুনসকলে নতুন কণ্ঠস্বৰত কথা ক'বলৈ লৈছে নতুন শব্দ চয়ন আধুনিক যুগৰ লগত যুগ সাপেক্ষ তেওঁলোকৰ কথা আৰু কণ্ঠ এই গীতিকাৰ হিচাপে ভালকৈ জানিব কথা আৰু কণ্ঠৰ মূল্য কিমান গতিকে হিচাপ কৰা কথা মিতব্যয়িতা এই আটাইবিলাক কলা কৌশল আৰু তেওঁলোকে লেখনশৈলী আয়ত্তলৈ আনিছে সেইটো কিন্তু মই বিশেষভাৱে লক্ষ্য কৰোঁ অৱশ্যে গুণগত মানৰ কাৰণে নিজৰ চিন্তাকৰ্ষণ নিতান্তই প্ৰয়োজন আৰু সেইবোৰ এদিনতে হোৱা বস্তু নহয় সেইবোৰ নিয়ত অনুশীলন আৰু অধ্যয়ন অধ্যৱসায় লাগিবই অকল লিখিলেই নহ'ব অধ্যয়নটো কৰিব লাগিব আপুনি সেই কথাটোকে কৈছে যিয়ে কোনোবাই ভাবিছে যে মই কেৱল লিখিম মই আৰু অন্য কোনো লেখকৰ গ্ৰন্থ বা কিতাপ মই নপঢ়োঁ কোনো লেখা নপঢ়োঁ তেনেহ'লে তেওঁ কি লিখিব সেইটো কথা অকণমান আহি যায় প্ৰশ্ন চিহ্ন আহি যায় আমি এখন কিতাপৰ কথা কৈছিলোঁ যে অসমীয়া অখিষ্ট শব্দকোষ আৰু গালি খপনি প্ৰান্তিকৰ কাৰ্যবাহী সম্পাদক অধ্যাপক ইমৰান হুছেইনে এই গ্ৰন্থখন লিখিছে
এই গ্ৰন্থখন এইকাৰণেই চৰ্চিত হ'ব বা চৰ্চা হোৱাৰ প্ৰয়োজন আছে যে তেখেতে প্ৰায় 400 পৃষ্ঠাৰ এই গ্ৰন্থখনত অসমীয়া বিলুপ্তপ্ৰায় গালি খপনি বা অশিষ্ট শব্দ যিবোৰ আছে তাত শব্দকোষ আকাৰে প্ৰণয়ন কৰিছে আৰু গোটেইখিনি বিষয় এইকাৰণেই গুৰুত্বপূৰ্ণ যে কিছুমান শব্দ অসমীয়া সমাজৰ পৰা লাহে লাহে নাইকিয়া হৈ আহিছে আৰু সেই শব্দ সম্ভাৰসমূহ সংৰক্ষিত কৰি ৰখাটো গ্ৰন্থ কৰি ৰখাটো প্ৰয়োজন আছে আমি যদি ছবি সম্ভৱ হয় কিতাপখনৰ ছবি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম এই অনুষ্ঠানৰ মাজত আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই পুনম আপোনাক সুধিছোঁ যে এতিয়া কিছুমান বিষয় লৈ নিষিদ্ধ বুলি কোৱা হয় আপুনি যেতিয়া যৌনতা বুলি গ্ৰন্থখন লিখিছিল তেতিয়া বহুতে কৈছিল যে এনে বিষয়হে পালেনে লিখিবলৈ গতিকে সমালোচনা এটা হয় গালি সপনিক লৈ এখন কিতাপ হৈছে 432 পৃষ্ঠাৰ তেতিয়াও মানুহে কয় যে এনেকুৱা ধৰণৰ কিতাপ এখন হ'ব লাগে নেকি গতিকে কাৰোবাৰ মনত সেই ধাৰণাটো থাকিব পাৰে এই যে আমাৰ কিছুমান কথা নাপায় কিছুমান কথা হ'ব নালাগে সেই গণ্ডিটোৰ পৰা আমি এতিয়াও এই একবিংশ শতিকাটো ওলাই আহিব পৰা নাই নেকি সেই প্ৰশ্নটো বহুতৰ মনত আহিব ডেফিনেটলি নাই কুমুদা কাৰণ যেতিয়া যৌনতা শব্দটো লিখিছিলোঁ যৌনতা শব্দটোৰে মই কিতাপ এখন লিখিছিলোঁ ভিতৰত কিন্তু যৌনতা সম্পৰ্কে একো নাছিল তথাপিও মই নামটো দিছিলোঁ কাৰণ মোৰ বোধেৰে সৃষ্টিৰ যি মূল সেয়া হ'ল যৌনতা আৰু সেই বস্তুটো বহুতে নিগেটিভলি লৈছে ইচিস নাপায় কিহৰ কাৰণে দিলে শব্দ নাপালে এনেকুৱা বহুত কথা আহি পৰে কিন্তু এই যে গালি সপনিৰ কথালৈ পুনৰ আহোঁ সেইবোৰো এটা শব্দ আচলতে অসমীয়া আমাৰ যিটো সাহিত্যৰাজি বুলি নকওঁ কিন্তু তথাপি পুৰণি যিবোৰ ভাষা শব্দ বহুত বস্তু যদি আমি সংক্ষিপ্ত কৰি লিখিতভাৱে আমি নাৰাখোঁ তেতিয়াহ'লে এইবোৰ বিলুপ্ত হৈ যাব হেৰাই যাব হয় 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 তো সেইবোৰ বিলুপ্ত হৈ যাব আৰু সেইটো খুব বেছি ভাল কাম কৰিছে তেখেতে আৰু মই ভাবো আৰু এই যে নাপায় নহয় নালাগে এইবোৰ শব্দৰ পৰা আচলতে আমি ওলাই আহিব লাগে কাৰণ আমি একবিংশ শতিকাত বাস কৰোঁ আৰু তাৰ বাবে কিতাপ পঢ়াটো উচিত মানুহে যদিহে পজিটিভ ভাইবছ বা পজিটিভ মেণ্টেলিটি আনিব লাগে তেতিয়াহ'লে এটা কথা এখন কিতাপ আছিলে হোমেন বৰগোহাঁই ছাৰৰ যে দুজন বুঢ়া মানুহৰ কথা তাত দুজন বুঢ়া মানুহৰ কথা লিখিছে এজন কিতাপ পঢ়া আৰু এজন কিতাপ নপঢ়া সেই মানুহজনৰ যিজন বৃদ্ধ অৱস্থাত কিতাপ নপঢ়া মানুহজন একদম তেওঁ নিগেটিভ ভাইবছ আহে তেওঁ কোনো ধৰণৰ হেৰি নাই আৰু যিজন কিতাপ পঢ়িছে তেওঁ মননশীল চিন্তাধাৰাৰে পুনৰ নতুন এটা জীৱন উদযাপন কৰিবৰ বাবে তেওঁ আকৌ সাহস পাইছে চ' যদিহে আপুনি কিতাপ পঢ়ে যিমান কিতাপ পঢ়িব সেই হিচাপত আচলতে মানসিকতাটো গঢ় লৈ উঠে মই তেনেকৈ ভাবোঁ কিতাপ মানে কিতাপ মই এইখিনিতে কওঁ কিতাপ অকল কিতাপেই নহয় এইটো এটা ডকুমেণ্ট ন ডকুমেণ্টেশ্যন যিটো বস্তু নাই আমি যিখন ইমৰান হুছেইনৰ কিতাপৰ কথা ক'লোঁ সেইখন সম্পূৰ্ণৰূপে এখন বিদ্যায়তনিক কিতাপ যদিও কিতাপখনৰ আমি গালি সপনিৰ কথা কৈছোঁ তেখেতে বিদ্যায়তনিক দিশত খুব সমল লৈ আচলতে গৱেষণামূলক কিতাপ বুলি ক'ব লাগিব এখন যি এনেকুৱা কিতাপ এইকাৰণে দৰকাৰী যে আমি সময়ৰ লগে লগে আমি হেৰাই যাম আমি এদিন বুঢ়া হ'ম কিন্তু এই কথাবিলাক কোনে ৰক্ষা কৰিব আমাৰ প্ৰজন্ম আমাৰ ভাইটিসকল উঠি অহা আমাৰ কথাবিলাক কেনেকৈ জানিব এইবিলাক শব্দই আমাৰ যিবিলাক শব্দ হেৰাই গৈছে গালি খপনি হওক সেই শব্দবিলাকে এটা এটা সংস্কৃতি ৰক্ষা কৰে এখন সমাজৰ ছবি কয় এটা জনগোষ্ঠীৰ ছবি কয় এটা পৰিয়ালৰ আৰ্থিক অৱস্থাৰ কথা কয় সাংস্কৃতিক কথা কয় ৰাজনৈতিক কথা কয় গতিকে এই শব্দবিলাক যদি এতিয়া সংৰক্ষণ কৰা নহয়গৈ তেতিয়াহ'লে হেৰাই যাব আৰু আমি জানো আজিকালি আমি শব্দ ইউজ কৰোঁ যে হিংলিছ এই হিন্দী অসমীয়া লগ লাগি আমি কথা কওঁ এইবিলাক সময়ৰ লগে লগে চলি থাকিব কিন্তু এনেকুৱা যিবিলাক শব্দই আমাৰ এখন আমি যদি কওঁ আমাৰ দক্ষিণ কামৰূপত কথা এটা কয় যে অকা আহ এইটো আপোনাৰ অকা মানে ইফালে আহা এই শব্দটোৰ লগত বা ফৈফ্ৰাম বুলি আপোনাৰ নলবাৰীৰ ফালে কয় এই শব্দবিলাকৰ লগত এখন সমাজৰ এখন গাঁৱৰ এটা প্ৰতিচ্ছবি জড়িত হৈ থাকে এই কথাবিলাক যদি আমি আজি সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে আমাৰে মই সেইটো কথাই কৈছোঁ ডকুমেণ্টেশ্যনৰ কথাটো বিশেষকৈ আমি অভাৱ সেইটো অনুভৱ কৰোঁ আমাৰ যিটো ব্যৱস্থা গোটেই ব্যৱস্থাটোত এই ডকুমেণ্টেশ্যনটো খুব দুৰ্বল মই এইটো অনুভৱ কৰোঁ আৰু মই এটা কথা ইয়াত এক্সাম কৰিব বিচাৰিম যদি পাৰ্মিশ্যন দিয়ে যে গুৱাহাটী ইউনিভাৰ্চিটিত এখন থেচিছ আছে যে মানে নামনি অসমৰ মানে হেৰি ভাষাবিলাক যিবিলাক ভাষা ইউজ কৰা নাই আমাৰ আমি ভিতৰ প্ৰায় নহয় আমি যিবিলাক শব্দ অকণমান আমি লেতেৰা ভাষা বুলি কওঁ তেনেকুৱা ধৰণৰ ভাষাৰ ওপৰতো গৱেষণা হৈছে গতিকে সেই ভাষাবিলাকৰো আমাৰ সমাজত কোনোবাখিনিত বহুত ইম্পৰ্টেঞ্চ আছে কাৰণে তেনেকুৱা ধৰণৰ গৱেষণা হৈছে গৱেষণা এনে নহয় গতিকে এই কিতাপখনে মই ভাবোঁ এই কিতাপখনক লৈ আলোচনা হোৱাটো উচিত প্ৰসাৰ হোৱাটো উচিত প্ৰচাৰ হোৱাটো উচিত আৰু সকলোৱে কিতাপখন পঢ়াটো উচিত ডক্টৰ মহেশ্বৰ নেওগ আৰু বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰে বৰপেটালৈ ফুৰিবলৈ গৈ এই পঢ়াৰীসকলক এই আমাৰ যিসকল হেৰি আছে কুমাৰ কহাৰ পঢ়াৰী সেইসকলক জোকাই লৈছে জোকাই লোৱাৰ পাছত যিবিলাক অবাইচ মাত মাতিছে সেইবিলাকে কৈছে লীলা গগৈৰ লগত আছিল এইবিলাক লিখি লোৱা
আৰু এটা কথা মই আজি তাৰে উত্তৰ এইবিলাক আজি হেৰি কৰিম যে মই যিখিনি আমি ইনফৰমেশ্যন পাইছোঁ যোৱাকালিলৈকে প্ৰকাশকৰ লগত কথা পাতি ব্যক্তিগতভাৱে যে কেৱল গল্প কবিতাতে আবদ্ধ হৈ থকা নাই, নতুন প্ৰজন্মই ভিন্ন ধৰণৰ কিতাপ মানুহে পঢ়ে, কিতাপ মানুহৰ চবৰে এটা বেলেগ বেলেগ ধৰণৰ এটা থাকে, জগত থাকে আৰু সেই ৰুচিবোধ অনুযায়ী কিতাপ কিনিছে। আমি শৈলেনকো অভিনন্দন জনাইছোঁ এটা বিষয় লৈ, সেই বিষয় লৈ কিতাপ নাছিলে, অসমৰ যাত্ৰাক লৈ এখন কিতাপ লিখিছে, অসমৰ যাত্ৰা আৰু যাত্ৰা অফ আছাম ইংৰাজীত ওলাইছে। শৈলেনক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আমি সৰু বাণিজ্যিক বিৰতি এটা ল'ম, বিৰতিৰ পিছত আমি আলোচনা অব্যাহত ৰাখিম আৰু এই বিষয়ে কথা পাতিম। আপোনালোকে চাই আছে DY 365 মিড মৰ্ণিং আৰু আজি কথা পাতি আছোঁ গ্ৰন্থ সম্পৰ্কে। ৰাতিপুৱাই আপোনালোকক এটা চিন্তাৰ খোৰাক দিবলৈ চেষ্টা কৰিছোঁ গ্ৰন্থ পঢ়াৰ প্ৰয়োজনীয়তা কিয়। আমি বিৰতিলৈ যোৱাৰ পূৰ্বত এখন গ্ৰন্থৰ কথা কৈছিলোঁ, ইমৰান হুছেইনৰ অসমীয়া অশিষ্ট শব্দকোষ আৰু গালি সপোনেৰ বিষয়ে। কিতাপখন এনেকুৱা ধৰণৰ, অকণমান আমি দেখুৱাই দিছোঁ আৰু এটা বিশেষ ধৰণৰ কাম হৈছে অসমীয়া কিতাপক লৈ আৰু এই কামটো কৰিছে এগৰাকী অধ্যাপক তথা প্ৰান্তিকৰ কাৰ্যবাহী সম্পাদক ইমৰান হুছেইন ডাঙৰীয়াই। তেখেতক অভিনন্দন জনাইছোঁ। খুব বৃহৎ কলেবৰৰ কিতাপ, অসমীয়া গ্ৰন্থক লৈ যি এটা চৰ্চা হয় যে গৱেষণামূলক কিতাপৰ সংখ্যা কম, বিশ্ববিদ্যালয়ৰ গৱেষণাতেই সীমাবদ্ধ, কিন্তু বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক গৱেষণাৰ সমান্তৰালভাৱে আচলতে গৱেষণা গ্ৰন্থ এখনত 200 পৰা 250-300 পৃষ্ঠা থাকে, কিন্তু এইখন গ্ৰন্থত প্ৰায় 432 পৃষ্ঠামান পৃষ্ঠা সংযুক্ত হৈছে আৰু অসমীয়া যি অশিষ্ট শব্দ আৰু গালি সপোনেৰ অৰ্থসহ বিশ্লেষণ ইয়াত কৰা হৈছে। এখন নিতান্তই সংৰক্ষণ কৰিবলগীয়া বা ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত এই গ্ৰন্থখনে আগলৈও যিসকলে গৱেষণা কৰিব তেখেতসকলক এখন সমল কিতাপ হিচাপে বা প্ৰসংগ পুথি হিচাপে সহযোগিতা বা চিন্তাৰ খোৰাক দিব পাৰিব। আমি কথা পাতিছিলোঁ ইমৰান হুছেইনৰ সৈতে। ইমৰান হুছেইনে কি পৰিস্থিতিত এই গ্ৰন্থখন কেনেকৈ লিখি উলিয়ালে সেই বিষয়ে তেওঁৰ মতামত আমি আপোনালোকক দেখুৱাইছোঁ। নহয়, অসমীয়া ভাষাৰ কাৰণে মোৰ কৰাৰ ইচ্ছা আছিলে। অকল সাহিত্যতে সকলোখিনি চহকী নহয় আৰু সাহিত্য কৰিবলৈ হ'লে ভাষা অবিহনে সাহিত্য নহয়। আৰু ভাষা অকল শিষ্ট মানুহৰ ভাষা বা বিদ্যায়তনিক ভাষা সেয়া ভাষা নহয়। মানুহৰ মনৰ যিটো কথা, মনৰ যিটো ভাষা আৰু সাধাৰণ মানুহৰ মুখৰ ভাষাটো খুব জৰুৰী। আমি প্ৰায় সকলোৱে শ্লেং কওঁ, অশিষ্ট শব্দ আমি কওঁ। অশিষ্ট শব্দ মানে যিবিলাক শিষ্ট বা খুব সামাজিক বা ক'ৰবাত অনুষ্ঠানত নচলা যিবিলাক ভাষা বা প্ৰবন্ধৰ যি ভাষা, আমি সেইবিলাকক শিষ্ট ভাষা বুলি কওঁ বা মান্য ভাষা বুলি কওঁ। কিন্তু মান্য ভাষা বাদেও আমি সচৰাচৰ দৈনন্দিন জীৱনত আমি বহুত ভাষা ব্যৱহাৰ কৰোঁ, যিবিলাকক আমি অশিষ্ট বুলি কওঁ। অশিষ্ট সকলো শব্দই অশ্লীল নহয়। যেনেকুৱা টেমা গৰম বুলি ক'লে মূৰ গৰম বুজাওঁ, গতিকে সেনেকুৱা অশ্লীল নহয় অথচ অশিষ্ট এনেকুৱা শব্দ আমাৰ বহুত আছে, প্লাছ অশ্লীল শব্দও বহুত আছে। লগতে গালি আছে, অশ্লীল গালিও আছে আৰু অশ্লীল নহয় শ্লীল গালিও আছে। যেনেকুৱা অভদ্ৰটো অশ্লীল গালি আমি ক'ব নোৱাৰোঁ, আমি সততে ব্যৱহাৰ কৰোঁ মানুহজন অভদ্ৰ। যিহেতু অভদ্ৰ বুলি কাৰোবাক ক'লেও সেয়া গালি হ'ব আৰু অবাইচ মাতো গালি আছে। এই গোটেইখিনি লৈ আচলতে আমাৰ অসমীয়া ভাষাৰ এক ভঁৰাল আচলতে এইবোৰ। সেই কথা চিন্তা কৰি বহুদিনৰ পৰা প্ৰায় 20 বছৰ এই নতুন মানে মিলেনিয়ামৰ আৰম্ভণিতেই মই আৰম্ভ কৰিছিলোঁ আৰু লাহে লাহে কৰি গৈছিলোঁ। কোনোবা কিবা কথোপকথনত এনেকুৱা শব্দ পালে মই টুকি লৈছিলোঁ বা মোবাইলতে টুকি লৈছিলোঁ। এনেকৈ লৈ প্ৰায় কিতাপখন কৰিলোঁ আৰু প্ৰায় 100 পৃষ্ঠাৰ পাতনি, 50 পৃষ্ঠা গালিৰ পাতনি আৰু 50 পৃষ্ঠা শ্লেঙৰ পাতনি। ইমৰান হুছেইন ডাঙৰীয়ালৈ আমাৰ অভিনন্দন থাকিল। আৰু এখন সংৰক্ষণৰ ক্ষেত্ৰত বা বিদ্যায়তনিক চৰ্চাৰ ক্ষেত্ৰত যিসকলে গৱেষণা কৰে তেওঁলোকৰ বাবে উপযোগী হ'ব এই গ্ৰন্থখন। মই ভৱানী প্ৰসাদ অধিকাৰী ডাঙৰীয়া, এই কথাটো যিটো তেখেতে কৈছে, এই কথাটো সঁচাকৈয়ে অসমীয়া সাহিত্যত বা অসমীয়া গ্ৰন্থৰ জগতখনত এটা প্ৰয়োজনীয় কাম কৰিছে। বৰ সুন্দৰ প্ৰচেষ্টা আৰু সাৰ্থক হৈছে প্ৰচেষ্টাটো। কাৰণ অসমৰ সমাজখন হ'ল বিভিন্ন জাতি, ধৰ্ম, ভাষা, গোষ্ঠী, বৰ্ণ, সম্প্ৰদায়ৰ এটা সমূহীয়া এটা আমি এটা গোট অসমীয়া যাক কৈছোঁ এটা শব্দৰে। গতিকে আমাৰ এই বিচিত্ৰতাটোৱেই আমাৰ আচলতে সৌন্দৰ্য। গতিকে এই বিচিত্ৰ সমাজখনত
আৰু বিশেষকৈ লোকসমাজত প্ৰকাশভংগীৰ ক্ষেত্ৰতো বৈচিত্ৰ্য আছে। সেই বৈচিত্ৰ্যটো আমি প্ৰকাশভংগীত ইমৰান হুছেইন ডাঙৰীয়ে কোৱাৰ দৰেই যে সেইটোও মানে গাঁও অঞ্চলত আৰু নগৰ অঞ্চলত দুই ধৰণে চলে। গ্ৰামাঞ্চলৰো দুটা শ্ৰেণী আছে, যিসকল নব্য শিক্ষাৰে শিক্ষিত, তেওঁলোকৰ মুখত সাধাৰণতে খুব সাৱধানেৰেহে দুই এটা তেওঁলোকে হয়তো বা অসাৱধানতাবশতঃ দুই এটা শব্দ উফৰি ওলাব পাৰে, কিন্তু ইমান অশ্লীল শব্দটো নকয়। কিন্তু অশিক্ষিত এচাম এনেকুৱা আছে যে শিক্ষাৰ পোহৰ পৰা নাই, একেবাৰে গাঁৱতে সোমাই আছে, তেওঁলোকৰ কিন্তু সেই পৰম্পৰাগতভাৱে চলি অহা সেই অশিষ্ট শব্দবিলাক এতিয়াও কয়, কিন্তু সেইটো অনুভৱ নকৰে, মুখতে আহি যায় অভ্যাসবশত। এই যে আহি যোৱাটো অভ্যাস হৈছে মজ্জাগত আৰু যে ধমনীৰ স্পন্দনত মিহলি হৈ আছে, সেই কথাটো এৰুৱাই দিব পৰা বস্তু নহয় যে যোগ এডাল লাগিল এৰুৱাই দিলে, সেইটো নহয়, সি ভিতৰৰ পৰা লাগি অহা। গতিকে সেই বস্তুটো আমি সমাজখনৰ এটা প্ৰতিফলন বা সমাজখনৰ দাপোন সিও, আৰু লোক সংস্কৃতি আৰু লোক সমাজ আৰু লোককলাৰ মানে মানটো ওপৰৰ আৰু তলৰ হ'ব। মান এটা আছে, সেইটো উচ্চ মান নিম্ন মান, গতিকে তাৰো এটা মান আছে। গতিকে সেই শ্ৰেণীৰ মানুহে কয় মানে এইবিলাক ধৰি ৰাখিলে কি হয়, আমাৰ এটা শব্দ আছে কি যে শব্দবিলাক হ'ল কি তাৰ এটা ফক এটিমলজি থাকে, যে ফক এটিমলজি প্ৰতিটো শব্দৰে আছে। গুৰি কি, শিপা কি, ক'ৰ পৰা উৎপন্ন হ'ল, মূলটো কি। আৰবী ফাৰ্চী ইত্যাদি শব্দবিলাক যে আমাৰ অসমীয়া ভাষাত জিন গ'ল মাৰি আমি তাৰে জাতত পিহি আৰু সাঁচত গঢ়ি ঠাচত ঢালি আমি অসমীয়া কৰি ল'লোঁ, এতিয়া আমাৰ সেইটো স্বাভাৱিক। গতিকে এই শব্দটো আহৰণ কৰাটো, শব্দটো ভাষাই নিজৰ ভিতৰত সুমুৱাই লোৱাটো আমাৰ বুলিয়েই নহয়, ইংৰাজী ভাষাটো আছে। ভাৰতীয় কিমান শব্দ ঘেৰাও চেৰাও এইবিলাক শব্দটো ইংৰাজীত সোমাই গ'ল। অক্সফৰ্ডত বছৰি 4,400 মান শব্দ বোলে বিভিন্ন বিচিত্ৰ ভাষাৰ অন্তৰ্ভুক্ত হয়, ভাৰতীয় ভাষালৈ আহে। আমি অসমীয়াবিলাকেও বহু শব্দ তেনেকৈ আমাৰ ভাষাত জিন নাইছে। মোৰ এখন কিতাপ প্ৰস্তুত হৈছে, ভাষাৰ বেজালি ভাষাৰ ধেমালি, অলপতে ওলাব, এই গ্ৰন্থমেলাত ওলোৱা কথা আছিল। ভাষাৰ বেজালি ভাষাৰ ধেমালি, ভাষাৰ আমি ধেমালি বুলি কওঁ সাধাৰণ অৰ্থত, কিন্তু ধেমালি নহয় আচলতে, কথাটো চিৰিয়াছ। কিন্তু আমাৰ এই ভাষাবিলাকৰ উৎপত্তি ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কিমান স্তৰ পাৰ হৈ আহি আজিৰ কি ৰূপ পালে, এনেকুৱা কথাবিলাক মই লিখিছোঁ। গতিকে সেইখন গ্ৰন্থ মানে ধাৰাবাহিক ওলাইছিল অসমীয়া প্ৰতিদিনৰ যিখন আগতে হেৰি আছিল পৰিপূৰিকা, দেওবৰীয়া পৰিপূৰ ধাৰাবাহিক ওলাইছিল। গতিকে সেইটো মানে গ্ৰন্থৰ ৰূপ দিছোঁ মই এতিয়া। গতিকে এনেকুৱা মোৰ বোধেৰে কোনো বস্তুৱেই পেলনীয়া নহয়, বিশেষকৈ শব্দ পেলনীয়া নহয়। ঠিকেই, ধন্যবাদ জনাইছোঁ। আমি সেই আপোনাকো অভিনন্দন জনালোঁ যে তেনেকুৱা ধৰণৰ বিষয় লৈ এটা চিন্তা কৰিছে। মই জয়শ্ৰী মেছ গগৈ, এতিয়া যিটো কথা আমি আৰম্ভ কৰিছিলোঁ যে গ্ৰন্থ পঢ়াৰ অভ্যাস, সেইটো এটা পৰিকল্পিতভাৱে এইটো কোনো সংস্থা বা এইটো কোনো সাহিত্য সংগঠনে কৰাটো সম্ভৱপৰ নহয়। আচলতে সেই মানসিকতাটো আমি আমাৰ ঘৰখনতেই কৰিব লাগিব। আমাৰ নতুন প্ৰজন্মক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিবলৈ হ'লে অধ্যয়নটো কিয় প্ৰয়োজনীয় সেই কথাটো আমাৰ জ্যেষ্ঠসকলে প্ৰতিজনেই জানে, আৰু সেই আদৰ্শটো আমি কেনেকৈ দেখুৱাম সেই সম্পৰ্কে আপুনি কি ভাবিছে? হয়, মই যিহেতু এটা মহিলা গোটৰ লগত জড়িত, আমাৰ 1.5 লাখতকৈও অধিক মহিলাই আছে, তেওঁলোকে লিখিছে, লেখক পাঠক দুয়ো চাম আছে। তেওঁলোকৰ মাজত মই এটা বস্তু দেখিছোঁ যে আমি লেখিকাটো ওলাইছে ঠিকেই, লেখক মানে ওলাইছে, তেওঁলোকে লিখিছে, কিন্তু তাৰ সমান্তৰালকৈ আমি দেখিছোঁ যে সচেতন এচাম পাঠক ওলাইছে। তাৰমানে কি, মহিলাগৰাকী শিক্ষিত হৈছে আৰু মহিলাগৰাকীৰ পৰাইতো ঘৰখন আৰম্ভ হয়। গতিকে আমি আশাবাদী সেইটোক লৈ যে উত্তৰ প্ৰজন্ম নিশ্চয় তেওঁলোকক দেখিয়ে পঢ়াৰ প্ৰতি আগ্ৰহী হৈ উঠিব। আৰু মই খুব বেছি আশাবাদী, খুব বেছি পজিটিভ, মানে কিতাপ পঢ়াৰ যিটো আন্দোলন, পঢ়াৰ যিটো আন্দোলন, সেইটো পুনৰ মানে হেৰি কি বুলি ক'ম, মূৰ দাঙি উঠিছে। এইটো কিন্তু হতাশ হ'বলগীয়া কথা নহয়। কবিতাক লৈও কিছু ঠাট্টা মস্কৰা কৰে যে কবিতা লিখি সময় নষ্ট কৰা বুলি কয়,
কিন্তু আমি কম যে মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে কোনোবাই খুব সুখপাঠ্য নহ'ব পাৰে কিন্তু যিসকলে লিখা মেলা আৰম্ভ কৰিছে সমালোচনাৰ সন্মুখীন হ'ব পাৰে লেখা মেলাটো অব্যাহত ৰখা ভাল আৰু কিছুমান যদি তাৰ ভাল গুণ থাকে তেনেহলে পাঠকে ৰস আস্বাদন কৰিব আৰু যদি মই এটো ভাবো সমালোচনাৰ নামত তুলিব ধৰা কলমটোক যদি মোহাৰি পেলোৱা যায় এটো এটা হত্যা কৰাৰ দৰে হয় মানে মই এটো ভাবো পজিটিভ কনস্ট্ৰাকটিভ হ'ব লাগে আৰু সমালোচনা অবিহনে কোনো বস্তুৱে আগবাঢ়ি যাব নোৱাৰে সমালোচিত হৈছে মানে বস্তুটো কাম হৈছে গতিকে ভাল সমালোচনা আমাক কনসিয়াস কৰিব চাই কৈছিলে যে দৌৰবিদগৰাকীয়ে সোঁফালে বাওঁফালে চাই গতিকে সমালোচনাই আমাক সোঁফালে বাওঁফালে চোৱাব আৰু আটাইতকৈ ডাঙৰ কথা সমালোচনা আহিলে মানুহজনে কনসিয়াস হয় বেছিকৈ পঢ়ে গতিকে বেছিকৈ পঢ়িলেহে তেওঁৰ দ্বাৰা হোৱা সৃষ্টিটো বেছি ভাল হ'ব লব জানিব লাগিব আৰু এনেকুৱা সমালোচনা আমি সন্মুখীন হৈছো যে তুমি আমি লিখা কিদৰে ভাল কৰিব পাৰি আমি আমাৰ আজি 5 জন পেনেলিষ্ট আছে এটা পৰামৰ্শ যিসকলে নতুনকৈ লেখা আৰম্ভ কৰিছে 5টা পৰামৰ্শ 5 জনৰ পৰা আমি সৰু এটা বিৰতিৰ পিছত দিম যিসকলে লিখিবলৈ লৈছে আৰু যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে এটা পৰামৰ্শ 5 গৰাকী পেনেলিষ্টৰ পৰা লেখাৰ মান কিদৰে উন্নত কৰিব আমি বিৰতিৰ পিছত দিম সৰু এটা বাণিজ্যিক বিৰতি লৈছো আপোনালোকে চাই আছে মিড মৰ্নিং আৰু মিড মৰ্নিঙত আজি আমি কথা পাতি আছোঁ গ্ৰন্থৰ জনপ্ৰিয়তা গ্ৰন্থ পঢ়াৰ অভ্যাস আৰু গ্ৰন্থমেলা গ্ৰন্থৰ ভৱিষ্যত সকলো বিষয় সামৰি ষ্টুডিঅ'ত 5 গৰাকী অতিথি উপস্থিত আছে আমাৰ লগত উপস্থিত আছে নতুন প্ৰজন্মৰ গীতিকাৰ পুনম নাথ আমাৰ লগত ডক্টৰ শৈলেন দাস আছে এগৰাকী লেখক আৰু ইনস্পাইৰেশ্যনেল স্পিকাৰ লেখক অধিবক্তা শহীদুল ইছলাম আছে আৰু আমাৰ লগত জয়শ্ৰী মেজ গগৈ আছে আৰু ভৱানী প্ৰসাদ অধিকাৰী ডাঙৰীয়া আছে আমি বিৰতিলৈ যোৱাৰ সময়ত কৈছোঁ যে লেখাৰ মান কিদৰে উন্নত কৰিব পাৰি আমি 5 গৰাকী বিশিষ্ট ব্যক্তিৰ পৰা 5টাকৈ পৰামৰ্শ মই ভৱানী প্ৰসাদ অধিকাৰী ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ যে কিদৰে আমি লেখাৰ মান এজন নতুন লেখকে উন্নত কৰিব পাৰিব আপুনি যদি প্ৰথমটো টিপছ দিয়ে কি বুলি দিব কথা হ'ল কি কোনো মাটি অনাবাদী হৈ থাকিব নালাগে কোনো লোকেই লেখক হ'ব খুজিলে তেওঁ এটা অলস জীৱন যাপন কৰিব নোৱাৰিব অহৰহটো অব্যাহত থাকিব অধ্যয়ন আস্বাদন আৰু অনুশীলন গতিকে তেওঁ লিখক প্ৰথম অৱস্থাত তেওঁ তাত জহাধান নহ'ব পাৰে কিন্তু কিবা ফুলিব আৰু ফলিব গতিকে সেইটো কৰিবই লাগিব তাৰ পাছত তেওঁৰ অহৰহ প্ৰচেষ্টাৰ অন্তত এদিন সুফল পাবই সকলো লেখক এদিনতে ডাঙৰ হোৱা নাই সেইকাৰণে যথেষ্ট অনুশীলন আৰু অভ্যাসৰ গুণত অস্ত্ৰ যেনেকৈ মানে চাঙৰ তলত পেলাই থ'লে সেই ভটা হৈ যায় আৰু সাধাৰণ বন জংঘল চাফা কৰি থাকিলে সি ধাৰাল হৈ থাকে সেইদৰে মন মগজ আৰু কলমটো সমান দক্ষতাৰে সি আগবাঢ়ি যাব লাগিব তেতিয়া সি চাৰ্প হ'ব বা সি ধাৰাল হৈ থাকিব বা তীক্ষ্ণ হৈ উঠিব সেইকাৰণে ভাল লিখিবলৈ হ'লে প্ৰথমে বেয়াৰেও আৰম্ভ হ'ব পাৰে কোনো কথা নাই কিন্তু কোনো লেখাই পেলনীয়া নহয় সৰহভাগ লেখক লেখিকাৰে আৰম্ভণিটো নিশ্চয় কাব্যৰে হয় কবিতাতেই বেছিভাগৰে হোৱা দেখা যায় কিন্তু শেষত গৈ উত্তৰণ ঘটে আৰু বহুধা বিভক্ত হয় বহুত একেগৰাকী ব্যক্তিয়ে একেলগে কেইবাটাতো দক্ষতা প্ৰদৰ্শন কৰা দেখিছোঁ সফল সাহিত্যিক তেওঁলোক গতিকে সেই ধৰণৰ সফল সাহিত্যিক আমাৰ হোমেন বৰগোহাঁই এজন বুজিছে তেখেতে গল্প কবিতা এটা সময়তো কবিতাত ভাল কবিতা লিখিছিলে সাপ লিখিছিলে তাৰপিছত গল্প তাতেও সাৰ্থক গল্পকাৰ উপন্যাসিক হিচাপে সাৰ্থক গতিকে তেওঁ অসাৰ্থক গদ্যকাৰ হিচাপে নতুন সুন্দৰ গদ্যকাৰ গতিকে তেওঁক অনুকৰণযোগ্য এজন ভাল গদ্যকাৰ আৰ্হি তেখেতৰ পৰা ল'বলগীয়া গদ্য লিখে গতিকে এই আটাইবিলাক কলা লেখন কলা একেদিনা নগঢ়ে কোনেও ঠিক আছে ধন্যবাদ জনাইছোঁ জয়শ্ৰী গগৈ কি কয় আপুনি যে মই নিজকে পৰামৰ্শ দিব পৰা বুলি এতিয়াও ভবা নাই কিন্তু মই যিখিনি দেখিছোঁ এখন জগতৰ সৈতে মই যিহেতু জড়িত হৈ আছোঁ গতিকে মই দেখিছোঁ যে অধ্যয়নটো লাগিব ছাৰে যিটো কথা ক'লে অধ্যয়ন কৰিবই লাগিব
এইটো কথা আৰু লিখিব লাগিব ভালে ভুলে মানে যেনেকৈ পাৰে লিখিব লাগিব চৰ্চা কৰিব লাগিব কৰি গৈ থাকিলে অভ্যাসৰ বোলে কৰ্ণপথে কৰে কি আছিলে কিবা অভ্যাসৰ নৰ কৰ্ণপথে কৰে ঠিক তেনেকুৱা তেওঁলোকে সেইটো আত্মসন্তুষ্টিত ভোগাটো অতি সহজ মানে আজিকালি ডিজিটেল মিডিয়াত সেইটো বস্তু এটা নেগেটিভ হৈছে সেইটো অকণমান ক্ষতিকাৰক আত্মসন্তুষ্ট হ'ব নালাগে বুলি ভাবোঁ মই যিহেতু নিজেও শিকি আছোঁ নিশ্চয় আমি অভিজ্ঞসকলৰ পৰা দিহা পৰামৰ্শ আমি বিচাৰিম আমাক গঠনমূলক সমালোচনাৰে আমাক আগুৱাই যাবলৈ তেওঁলোকে সাহস দিয়ক আমি সেইটোৱে কামনা কৰিম শহীদুল ইছলাম কি ক'ব পাৰে হয় মোৰো তেনেকৈ আমিতো উপদেশ দিব পৰা হোৱা নাই আমি শিকিহে আছোঁ আমি চেষ্টা কৰি আছোঁ যে যাতে আমাৰ লিখাসমূহ অসমৰ ৰাইজে গ্ৰহণ কৰে বা ভাল লিখনিলৈকে আহে আৰু মোৰ এটাই অনুৰোধ সকলোলৈকে আৰু ময়ো সেইটো কৰি আছোঁ যে মই নিজেও তেনেকৈ সময় খুব কম পাওঁ আজিকালি যে আমি যিমানেই পঢ়িম আমি কিবা এটা লিখিব গ'লে যদি আমি 10খন 20খন গ্ৰন্থ যদি আমি পঢ়ি লৈ কিবা এটা লিখোঁ যিমান পঢ়িম সিমান ভালকৈ লিখিব পাৰিম চেষ্টা কৰিব পাৰিম গতিকে মই নিজকে ভাবোঁ যে মই যদি বেছি গ্ৰন্থ অধ্যয়ন কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় মোৰ পৰা ভাল লিখা আমি ৰাইজলৈকে দিব পাৰিম আৰু সেই লিখা ৰাইজে আঁকোৱালি ল'ব পাৰিব গতিকে নতুন চামৰ যিখিনি কবিয়ে হওক ঔপন্যাসিক হওক গল্পকাৰ হওক তেখেতসকললৈ মোৰ এটাই অনুৰোধ আপোনালোকে যিমান পাৰে প্ৰথমে অধ্যয়ন কৰক বহুত গ্ৰন্থ অধ্যয়ন কৰক তেতিয়া আপোনালোকৰ লিখনিৰ পৰা ভাল ভাল গ্ৰন্থসমূহ ওলাই আহিব ডক্টৰ শৈলেন দাস প্ৰথম কথা অধ্যয়ন কিতাপ পঢ়াটোৱে মই অধ্যয়ন বুলি নকওঁ আমি পৰিস্থিতি পঢ়িব লাগিব সময় পঢ়িব লাগিব অবজাৰভেশ্যন চকু নাক কাণ খোলা ৰাখিব লাগিব চিটি বাছত গৈ থাকোঁতে আমি গল্পৰ প্লট পাব পাৰোঁ আমি মাছ মাৰিব যাওঁতেও কবিতাৰ প্লট পাব পাৰোঁ উপন্যাসৰ প্লট পাব পাৰোঁ তাতকৈ ডাঙৰ কথা হ'ল যে এতিয়া নৱপ্ৰজন্মৰ যিখিনি লিখি আছে তেওঁলোকে আনটাচ বস্তুবিলাক আমি সকলোৱে আমি পুৰণি প্ৰজন্ম নহয় আমি সকলোৱে আনটাচ বস্তুবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব এইবাৰ এখন কবিতা পুথি ওলাইছে খুব সুন্দৰ প্ৰখ্যাত কবি আজিৰ প্ৰজন্মৰ খুব জনপ্ৰিয় কবি জন্মনি দাসে লিখি ওলাইছে সমকামী সূৰ্য গতিকে কনচেপ্ট বেলেগ গতিকে আমি আনটাচ বস্তুবিলাক আমি সদায় নভবা আউট অফ ট্ৰেক কথাবিলাক চিন্তা কৰিব লাগিব আৰু আমি অধ্যয়নটো কৰিবই লাগিব তাৰোপৰি আমি চকু কাণ নাক এইখিনি খোলা ৰাখিব লাগিব আৰু বিশ্ব সাহিত্যৰ লগত আমি এটা টাচ ৰাখিব লাগিব আমি ফেচবুকত লাইক কমেণ্টৰ কাৰণে লিখিম নে আমি স্থায়ী লিখাৰ কাৰণে লিখিম নে আমি নিজৰ মনৰ যিটো খাদ্য দুবিধ খাদ্য লাগে এবিধ খাদ্য আমি খাই আছোঁ আৰু এবিধ মানসিক এই মানসিক খাদ্যবিলাকৰ কাৰণে লিখিম কোনটো কাৰণে লিখিম আমি ফ'কাছ ৰাখিব লাগিব নে আমি উত্তৰ প্ৰজন্মৰ কাৰণে এৰি যোৱাকৈ কিবা এটা লিখিম সেইটো ফ'কাছ ৰাখিব লাগিব আৰু জনপ্ৰিয়তাৰ কথা পাহৰি গৈ পেলাই আমি এটা কথাই মই যিখিনি মোৰ জুনিয়ৰ তেখেতসকলক কৈছোঁ আমি উপদেশ দিব পৰা কোনো ধৰণৰ আমাৰ অভিজ্ঞতা নাই কিন্তু জুনিয়ৰসকলক এটা কথা অনুৰোধ কৰিম যে ষ্টে অন পাৰ্পছ নট অন আউটকাম কি আহে আউটকামটোক লৈ বেছি মাথা মাৰি থাকিলে কাম কেতিয়াও ভাল নহয় আমি এটা পাৰ্পছ ৰাখিব লাগিব সকলোৰে লাইফৰ এটা পাৰ্পছ থাকে লিখাৰ এটা পাৰ্পছ থাকে গান লিখাজনকো পাৰ্পছ থাকে সাংবাদিকজনৰ পাৰ্পছ থাকে ঠিক তেনেদৰে ৰাইটাৰ এগৰাকী পাৰ্পছ থাকে পাৰ্পছটো লৈ পেলাই আমি আগুৱাই যাব লাগিব আকৌ এবাৰ মনত পেলাই দিছোঁ আনটাচ বস্তুবিলাক বহুত আমাৰ অসমৰ এনেকুৱা কলা আছে এনেকুৱা সভ্যতা আছে এনেকুৱা সংস্কৃতি আছে এনেকুৱা বিষয় কিছুমান আছে সেই বিষয়বিলাক এতিয়াও মানে লিখা হোৱা নাই যাত্ৰাপাতিৰ ওপৰত আজিলৈকে কিতাপ নাছিল মই ক'ব খোজা নাই যে মই ডাঙৰ কাম কৰিছোঁ কিন্তু এইটো গৌৰৱেৰে ক'ব পাৰোঁ যে এটা যিটো বস্তুৰ পৰা যাত্ৰাপাতিৰ পৰা নটৰাজ থিয়েটাৰ হৈ পেলাই গোটেই পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিলে মোবাইল থিয়েটাৰ অকল অসমতেই আছে আমি গৌৰৱ কৰি ক'ব পাৰোঁ কিন্তু সেই অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ মা কোন অসমীয়া যাত্ৰাপাতি 1860 চনত যাত্ৰাপাতি অসমত প্ৰথম বৰপেটাত মানে আয়োজন কৰা হৈছিলে বৰপেটাত আৱিষ্কাৰ হৈছিলে বৰপেটাত প্ৰথম গঠন হৈছিলে তাৰপিছত আহিল পলাশবাৰীলে 1903 চনত তাৰ পৰা গোটেই দক্ষিণ কামৰূপত নামনি অসমত যাত্ৰাপাতিৰ এটা আন্দোলন হ'ল সেই যাত্ৰাপাতিৰ কাৰণেই আমি 1933 চনত প্ৰথমবাৰৰ কাৰণে অসমীয়া প্ৰথম মঞ্চৰ অভিনেত্ৰীগৰাকী পালোঁ গোলাপী দাস যাক ভজনাথ শৰ্মাই আৱিষ্কাৰ কৰি উলিয়াইছিল গতিকে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক আমি লিখিব লাগিব আমি আগুৱাই যাব লাগিব আৰু আনটাচ বস্তুবিলাকক লৈ আমি কাম কৰিব লাগিব আৰু সেই কামবিলাকক সকলোৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব যাতে কামবিলাক পৃথিৱীৰ আনবিলাক মানুহে গম পায় ট্ৰান্সলেশ্যন হ'ব লাগিব আমি এটা কথা আজি আলোচনা কৰা হোৱা নাই লিখিলেই নহ'ব আমি অসমীয়াত লিখি আছোঁ অসমীয়া কথাটো ৰাছিয়াই কেনেকৈ গম পাব ট্ৰান্সলেশ্যন হ'ব লাগিব ৰাছিয়াৰ কথাটো আমি কেনেকৈ গম পাইছোঁ ট্ৰান্সলেশ্যন হৈছে আমি ৰাছিয়ান শব্দটো নাজানো ৰাছিয়ান ভাষা আমি নাজানো গতিকে আটাইতকৈ ডাঙৰ কথা এনেকুৱা এচাম মানুহ ওলাওক এনেকুৱা এচাম সাহিত্যিক ওলাওক এনেকুৱা এচাম ব্যক্তি ওলাওক যিসকল সাহিত্যৰ লগত ডিৰেক্টলি জড়িত নহয় মই বিবেকানন্দ চৌধুৰী তেওঁৰ নাম ল'ম তেওঁগৰাকী ইঞ্জিনিয়াৰ হৈ আজিৰ তাৰিখত এনেকুৱা ধৰণৰ অনুবাদ কৰি আছে যাৰ অনুবাদ এতিয়া বেংগলোৰ ইউনিভাৰ্চিটিত ইংৰাজী সাহিত্যত পঢ়িব লাগে কটন ইউনিভাৰ্চিটিত ইংলিছৰ সাহিত্যত তেওঁৰ অনুবাদিত কবিতা পঢ়িব লাগে গতিকে এনেকুৱা ধৰণৰ সাহিত্যিক কিছুমান ওলাই আহক এনেকুৱা ধৰণৰ মানুহ ওলাই আহক যিসকলে ট্ৰান্সলেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে আমাৰ অসমীয়া সাহিত্যক পৃথিৱীলৈ লৈ যাওক কাৰণ আজিকালি গ্ল'বেল ৱৰ্ল্ড বুলি কৈ থাকিলে নহ'ব গ্ল'বেল ৱৰ্ল্ডখনক আমি গ্ল'বেল লেংগুৱেজলৈকে আমি লৈ যাব লাগিব মই সেইটোৱে আশা কৰোঁ ধন্যবাদ পুনমে কি ক'ব সকলোৱে ক'লে লিখিবৰ কাৰণে কি কৰিব লাগে মই সেইটোতকৈ বেছি অকণমান বেলেগকৈ এটা কথা ক'ব বিচাৰোঁ যে মানুহখিনিয়ে আগতে এটা আছিলে যে উপহাৰ দিয়ে কিতাপ
সেই বস্তুটো এতিয়া একদম নোহোৱা হৈ গৈছে, বিলুপ্ত হৈ গৈছে। তাৰ ঠাইত মাক দেউতাকেও গাড়ী পুতলা কিবা কিবি উপহাৰ দিয়ে মানুহক, আৰু বিয়া বাৰুতো দেখা যায় বিভিন্ন বয় বস্তুহে দিয়া যায়। মই এইটো ক'ম যে যদি আপোনালোকে লিখিব লাগে তাৰ বাবে পঢ়িব লাগিব, আৰু পঢ়িলে লিখিলেহে সমাজখনৰ উন্নতি হ'ব, আৰু তাৰ বাবে আমি নিজেও অকণমান কষ্ট কৰিব লাগিব। মই ভাবোঁ যে গছপুলিও দিয়ে, আজিকালি গছপুলি দিয়াৰ লগতে এখন কিতাপো উপহাৰ দিয়ক, তেতিয়া চাগে খুব ভাল ভাল লেখকৰো সৃষ্টি হ'ব আৰু খুব পঢ়ুৱৈও হ'ব, লেখাজনো উৎসাহ পাব। কিতাপখন যদি কমাৰ্চিয়েলি অলপ মানে ভাল হয় তেতিয়াহ'লেতো লিখিবলৈ উৎসাহ পাব, কাৰণ এইটোৰ লগত এটা বিজনেছ জড়িত হৈ আছে, গতিকে প্ৰকাশকসকলো আগবাঢ়ি আহিব। নাই, খুব কম লাভ থকা এটা ব্যৱসায় যে বহুত বেছি লাভো নহয়, যে কিতাপ এখন প্ৰকাশ হোৱাৰ লগে লগে আজিকালি এটা সংস্কৰণত 1000 কপি ওলায়, গতিকে 1000 কপিত বহুত বেছি 1 লাখ 1.5 লাখ টকা লাভ নহয়, গতিকে খুব লাভজনক ব্যৱসায় নহয়। কিন্তু যিসকল প্ৰকাশকে লাভজনক নোহোৱা স্বত্তেও এটা নিচাৰ বাবে, এটা তাগিদাৰ বাবে তেওঁলোকে গ্ৰন্থ প্ৰকাশ কৰি আছে, তেখেতসকলৰ প্ৰতিও আমাৰ এই অনুষ্ঠানৰ জৰিয়তে শুভেচ্ছা ধন্যবাদ থাকিল। আৰু দুটামান কথা আছে যে আপোনালোকে কৈছে যে লেখক এনেই হোৱা নাযায়, লেখক হোৱাৰ কাৰণে সাধনা লাগিব। সাধনা এইটোৱে যে নিজে লেখাটো কেইবাবাৰো পঢ়িহে প্ৰকাশৰ বাবে পঠিয়াব লাগে, তেনেকুৱা ধৰণৰ কথা এটা কোনোবা এজন বিশিষ্ট ব্যক্তিয়ে কৈছিল, মই পাহৰিলোঁ। গতিকে সেই ধৰণৰ এটা নীলমণি ফুকনে কৈছিল, এটা শব্দৰ সন্ধানত তেওঁ 2 বছৰমান লাগে বাট চাই, সেই কবিতাটো নুলিয়াই আমাৰতো শব্দ সাধন কৰে, এটা কবিতাৰ কাৰণে 4 বছৰ লগাইছিলে। গতিকে এই যিটো তাৰণা, সেই তাৰণাটো আহিব দিব লাগিব, আৰু তাৰণাহে একচুৱেলি এগৰাকী লেখকৰ সৃষ্টি কৰে। এটা যদি তাৰণা মন মগজুত নাথাকে, যদি শব্দ বিচাৰি যোৱাৰ সন্ধান নাথাকে, তেনেহ'লে ডিজিটেল মিডিয়া জড়িত হৈ থকাৰ কাৰণে সেইটো কথা আমি কিন্তু গম পাওঁ, জনপ্ৰিয়তাৰ কাৰণেও লিখিব বিচাৰে। একদমেই বেয়া, জনপ্ৰিয়তা লাগে ডক্টৰ দাস। আৰু এটা 1 মিনিট ক'ব পাৰিম নে? পাৰিব। মানে মই কথা এইকাৰণে ক'ব খুজিছোঁ যে তুলনামূলক বিশ্লেষণ, এই আমাৰ দাসে ক'লে যে আমি ক'ত আছোঁ, কি কথা বহিৰ্জগতত কি চলি আছে, আমাৰ ভালৰো ভাৰবোৰ কেনেকৈ বহিৰ্জগতলৈ দিব পাৰোঁ। ইংৰাজী ভাষা বৰ্তমান দুৱাৰ আৰু খিৰিকী, বহিৰ্বিশ্বলৈ যোৱাৰ বাট। গতিকে আমাৰ আনকি এটা সময়ত চীনে বৰ ভেমজুৰি আছিল ইংৰাজী নিশিকোঁ বুলি, কিন্তু সেই চীনেও এতিয়া শিকিবলৈ আধুনিক উপন্যাসটোতো ইউৰোপৰ পৰা চীনে লৈ গ'ল। এনেধৰণৰ বহুত কথা হৈছে। গতিকে সেইটো কথা নহয়, আমাৰ ভালখিনি আমি দিওঁ, আৰু তাৰ মাধ্যম হ'ল এইটো ইংৰাজী ভাষাটো। অতি সম্প্ৰতি আমি ইংৰাজীতেই অভ্যস্ত বেছি, আৰু ভালখিনি আমি আনো লোকৰ। আচ্ছা, আৰু এটা কথা যে লিখি খোৱা লেখক, মই এটা লিখিছিলোঁ প্ৰবন্ধ, আৰু তুমি এটা অলপ আগতে ক'লা যিটো, মই সেইটো প্ৰবন্ধও লিখিছোঁ যে গ্ৰন্থ উপহাৰ সংস্কৃতি, বাতৰিকাকততে ওলাইছিল। আৰু মই এইটোও লিখিছোঁ যে লিখি খোৱা লেখক, আত্মবিশ্বাস যে মই লিখি খাওঁ, মোৰ এইটো প্ৰফেশ্যন, মোৰ এইটোৱে বৃত্তি, মোৰ ইয়াতকৈ কোনো দ্বিতীয় উপায় নাই। এই বস্তুটো মই এটা উদাহৰণ দিছোঁ, আমাৰ বৰ্তমান ৰঞ্জু হাজৰিকা 60 গ্ৰন্থৰ গ্ৰন্থকাৰ, তেওঁ লিখি খাই আছে, কিন্তু মানে গুণগত মানটো বিশ্লেষণৰ বস্তু নহয়, তেওঁ লিখি আছে। শান্তনু কৌশিক বৰুৱা, গৌৰৱেৰে কথাটো কয়, আৰু তেওঁক নাম কৈ আমি মানে গৌৰৱ অনুভৱ কৰোঁ যে লিখি পেলাই, কিতাপ লিখি পেলাই তেওঁ মানে বহুত ভাল ভাল কাম, জীৱন জীৱিকা চলাই আছে, আৰু খুব সুন্দৰকৈ তেওঁ জীয়াই আছে, তেওঁ নিজে কয় এইষাৰ কথা। আৰু এটা হেৰি আছে কথা, এই বাৰ্বাৰা কাৰ্টলেণ্ড বোলা ব্ৰিটিছ লেখক এগৰাকী আছিল, 60 গ্ৰন্থ এটা জীৱনকালত লিখিছে, 60 গ্ৰন্থ, আৰু বেষ্ট চেলাৰ তাৰে 70খন গ্ৰন্থ, আৰু কোটি কোটি টকা তাৰ পৰা ইনকাম কৰিছে। আৰু আমাৰ আনকি ভাৰতলৈ চালে খুচবন সিংহঁতে মানে ইনকাম টেক্সৰ ভয়ত পলাই ফুৰে, তে আমিও অসমীয়া লেখকসকল ইনকাম টেক্সৰ ভয়ত কোনদিনা পলাই ফুৰিম? সেইটো অলপমান কথা আছে বাৰু, আমাৰ পাঠক বা জনসংখ্যা বা অসমীয়া ভাষাটো পোৱা বুজি পোৱা মানুহৰ সংখ্যা, সেই বিষয়টো আহিব। সৰু এটা বিৰতি ল'ম, বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত ৰাখিম। আৰু ডিজিটেল মিডিয়া নোহোৱা সময়ত কিদৰে জনপ্ৰিয় হৈছিল সেই লেখকসকল, যাৰ কবিতা আজিও মুখস্থ আছে, আৰু বহুতৰ মুখস্থ আছে, বহুতৰ মনত পৰে, কিন্তু আজিৰ তাৰিখত তেনেকুৱা কবিতা, তেনেকুৱা সাহিত্য যিবোৰ আমাৰ মনত ৰৈ যায়, তেনেকুৱা দাগ সৃষ্টি হৈছে নে নাই, বা ৰেখাপাত কৰিব পাৰিছে নে নাই, সেই বিষয়ে পাতিম। সৰু এটা বাণিজ্যিক বিৰতি লৈছোঁ। আপুনি চাই আছে মিড মৰ্ণিং, আৰু কথা পাতি আছোঁ গ্ৰন্থৰ বিষয়ে। গ্ৰন্থৰ এখন সুকীয়া জগত, আৰু সেই জগতখনৰ সৈতে পৰিচিত আপুনিও, কিন্তু হয়তো ব্যক্তিগত জীৱনৰ ব্যস্ততা, ব্যক্তিগত জীৱনৰ
বহু যি কাম সমস্যা তাৰ মাজত আপুনি সেই কিতাপৰ জগতখনৰ পৰা কিছুদিনৰ বাবে বিচ্ছিন্ন হয়তো হৈ আছিল কিন্তু আজি এই অনুষ্ঠান চোৱাৰ পিছত আপোনাক অনুৰোধ জনাইছোঁ যে কিতাপৰ পৃথিৱী আপোনাৰ নিজস্ব পৃথিৱী আৰু সেই অভ্যাস আকৌ এবাৰ ঘূৰাই অনাৰ বাবে আজিৰ পৰাই আপুনি সংকল্প ল'ব পাৰে গ্ৰন্থমেলালৈ আহক অসম প্ৰকাশন পৰিষদে খুব সুন্দৰভাৱে গ্ৰন্থমেলাৰ আয়োজন কৰিছে আৰু সেই গ্ৰন্থমেলাত এইবাৰ গ্ৰন্থৰ বিক্ৰীও যথেষ্ট উৎসাহজনক যদিও কৰোনাৰ বাবে লকডাউনৰ বাবে অৰ্থনীতি কিছু ক্ষতিগ্ৰস্ত হৈছে কিন্তু এখন কিতাপ কিনিব পৰা সামৰ্থ্য আপোনাৰো আছে সেই কথা আপুনি নিশ্চয় জানে নতুন কিতাপ এখন হাতত তুলি লওক মনে বিচৰা যিকোনো হ'ব পাৰে আৰু তাৰ পিছত আপুনি প্ৰৱেশ কৰক সেই জগতখনত য'ত আপোনাৰ কল্পনা য'ত আপোনাৰ চিন্তা সকলোখিনিয়ে উদ্ভাসিত হৈ উঠিব বেলেগ ধৰণে আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এইখিনি মুহূৰ্তত আমি গ্ৰন্থৰ এখন মনোৰম জগতৰ কথা কৈ আছোঁ আমি যেতিয়া ডিজিটেল পৃথিৱী নাছিল থাউকতে আপোনাক যদি কবিতা এটা মাতিবলৈ কয় তেতিয়াহ'লে আপুনি হীৰেণ ভট্টাচাৰ্যৰ এটা নহয় এটা কবিতা গাব পৰা এটা পৰিৱেশ আছে এতিয়া সেই ধৰণৰ জনপ্ৰিয়তা হীৰেণ ভট্টাচাৰ্যৰ সমান জনপ্ৰিয়তা বা কমাৰ্চিয়েলি জনপ্ৰিয় হ'ব পৰা কবিতা আজিৰ তাৰিখত খুব কম ওলায় এটা দুটা কবিতা তেনেকৈ ওলাই আছে ভাল উচ্চমানৰ কবিতা কিন্তু হীৰেণ ভট্টাচাৰ্যক স্পৰ্শ কৰিব পৰা কবি আজিৰ তাৰিখত এতিয়ালৈকে ওলোৱা নাই মই ব্যক্তিগতভাৱে ভাবোঁ কাৰোবাৰ মত পাৰ্থক্য থাকিব পাৰে সেই যিটো কবিতাৰ জনপ্ৰিয়তা আকৌ ঘূৰাই অনাৰ কেনেকৈ প্ৰয়াস কৰিব পাৰি মই পুনমকে সুধিছোঁ গীত লিখা মানুহ হিচাপে চন্দনেও বাৰু শৈলীনেও বাৰু গীত লিখিছে চন্দনে গাইছে একচুৱেলি জনপ্ৰিয়তা বুলি ক'লে ফেচবুকে আমাৰ বৰ্তমান মাধ্যম হৈ পৰিছে ফেচবুক কিন্তু মাপকাঠি নহয় এই ভুল ধাৰণাটো যিসকলে লৈ আছে সেইসকলে ফেচবুকত আমি 100 লাইক পাব পাৰে কোনোবাই 1000 লাইক পাব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে গুণগত মানটো বহুত বেছি মোক কোনোবা ভাল পোৱা মানুহে নপঢ়াকেও লাইক কমেণ্ট দিয়ে এইটো সঁচা কথা কিন্তু তথাপিও বেছিভাগ দেখা যায় নৱপ্ৰজন্মই ফেচবুকত পঢ়ে কাৰণ এটা মই লাষ্ট গ্ৰন্থমেলাৰ সময়ত এটা কথা ল'ব পাৰোঁ JEC বুলি যিখন কিতাপ সেইখনটো ফেচবুকত লিখি জনপ্ৰিয় লাভ কৰিছে হয় তো তেনেধৰণে অকল ফেচবুকে মাপকাঠি নহয় কুমুদৰ সৈতেও একমত কিন্তু তথাপিও মই এটাই ভাবোঁ যে আপোনালোকে ফেচবুকত লিখিব পাৰে বাকী বেলেগ বেলেগ প্লেটফৰ্ম আছে ফেচবুকৰ জৰিয়তে ভাল কাম কৰিছে জয়শ্ৰী মেছ গগৈহঁতে যিটো আপোনালোকৰ গ্ৰন্থখনৰ নাম কি আছিলে মই সম্পাদনা কৰা এতিয়া অৰ্ধ আকাশৰ গল্প সমগ্ৰ এক আমি এইটো সিকুৱেল কৰিম বুলি ভাবিছোঁ আৰু অৰ্ধ আকাশত মই নিজে উপন্যাস এখন দিছিলোঁ হয় হয় এতিয়া মানে কি হ'ল মাধ্যমটোৰ কথা কওঁ মই আৰু অলপতে ডিব্ৰুগড় ইউনিভাৰ্চিটিত নব্য মাধ্যমৰ সাহিত্য চৰ্চা বুলি তেওঁলোকে এটা PhD কাৰণে এটা বিষয় তেওঁলোকে হেৰি কৰিছে মাধ্যম হিচাপে আমাক অৰ্ধ আকাশখন নিৰ্বাচন কৰিছে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা মঞ্চখন আমাৰ কাৰণে তেওঁলোকে উপযুক্ত বুলি বিবেচনা কৰিছে এয়া সকলোৰে বাবে গৌৰৱৰ কথা আৰু যিহেতু আমি দেখিছোঁ কালি পাঠকেও বিচাৰি আহিছে আমাৰ গল্প কিতাপখন আমাৰ উপন্যাসিক ভৱানী পেগুৰ ঐপুলিৰ সপোনৰ দেশ আহিছে আমাৰ এটা প্ৰজেক্ট হয় ঐপুলিৰ সপোনৰ দেশ আমি চাব খুজিছোঁ মানে নিজকে পৰীক্ষা কৰিব খুজিছোঁ যে ফেচবুকত গুণগত মানসম্পন্ন ৰচনা বা উপন্যাস যিয়ে নহওক হ'ব পাৰে নে নোৱাৰে এইখিনি আমাক পাঠকে ক'ব মই জাষ্ট কথা সমালোচকে ক'ব মিডিয়াম বুলি কোৱাৰ লগে লগে তাত এটা বস্তু থাকে একৰ্ডিং টু দ্য মাছ কমিউনিকেশ্যন থিয়ৰী গেট কিপিং মানে আমি আমাৰ সহজ ভাষাত সম্পাদনা সহজ ভাষাত যদি কওঁ ফেচবুকত লিখিলে কোনো ধৰণৰ সম্পাদনা হোৱাৰ চান্সেছ নাথাকে মই কবিতা এটা লিখিলোঁ কবিতাটো আঘোণটোত দেন্তিয়া নহ'ব নে মধিনা নহ'ব মই লিখি দিলোঁ কিন্তু আপুনি যিটো কুৱেশ্যন কৰিছিল মেইন কুৱেশ্যন যে কিতাপ আজিৰ ফেচবুক নোহোৱা দিনতো এটা পাঠকে কেনেকৈ আদৰি লৈছিল বা যিসকল কবি আছে তেওঁলোকে কেনেকৈ মানুহৰ মাজলৈ গৈছিল মিডিয়ামটো কেনেকুৱা মই এতিয়াও এটা কথা খুব আধুনিক যুগত থাকিলে এটা কথা নদি ক'ব পাৰোঁ যে আমি বাতৰি কাকত ফ'ল' কৰিব লাগিব বাতৰি কাকতত লিখিব লাগিব কাৰণ বাতৰি কাকতৰ সাংবাদিকখিনিৰ যিটো মানে নলেজ বা তেওঁলোকৰ ভাষাৰ যিটো নলেজ সেইটো আমাক এডিট কৰি দিব আমি প্ৰণৱ কুমাৰ বৰ্মনক ক'ত আৱিষ্কাৰ কৰিছোঁ আমাৰ অসমৰ পাতত কোনে আৱিষ্কাৰ কৰিছে হোমেন বৰগোহাঁই ছাৰে হিমাংশু প্ৰসাদ দাস আজিৰ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কবি কোন হ'ব সন্দিকৈ কলেজৰ তো আমি বাতৰি কাকতত লিখা আৰম্ভ কৰিব লাগিব সকলোৱে লিখিয়ে আছে আৰু আমি ভাল ৰাইটাৰখিনি আমি বাতৰি কাকততে আৱিষ্কাৰ কৰোঁ বাতৰি কাকতত কি হয় মই এটা লাইন লিখি দিলোঁ প্ৰবন্ধ এটা লিখিলোঁ কবিতা এটা লিখিলোঁ তাত এগৰাকী অভিজ্ঞ পুষ্ট সম্পাদকে তাত সেইটো এডিট কৰিব আমাৰ লগত কথা বতৰা পাতিব আমাৰ লগত এটা কমিউনিকেশ্যন হ'ব সেইটো আটাইতকৈ ডাঙৰ কথা গতিকে আমি লিখিলেই নহ'ব আমাৰ লিখাটো সম্পাদনা হৈছে নে নাই এগৰাকী অভিজ্ঞ ব্যক্তিয়ে আমাৰ লিখাটোক বানানৰ পৰা আদি কৰি ষ্ট্ৰাকচাৰটো চাই দিছে নে নাই ফেচবুকত সেই বস্তুটোৰ সুবিধাটো নাথাকে আমি দিলোঁ
এইটো তেওঁ নিজে সম্পাদনা কৰে খুব বেছি 5টা বা 3টা ওলাই আৰু অসমত 3 কোটিৰ জনতাৰ যিসকলে তেওঁলোকে নিদিয়ে মাহৰ পিছত মাহ ধৰি কৰি থাকে মই নিজে মোৰ নিজৰ কথা ক'ব বিচাৰিছো মই আজিলৈকে এটা মই কবি নহয় কেতিয়া অনুভৱক শব্দৰে প্ৰকাশ কৰোঁ আজিলৈকে এটা বাতৰি কাকতত মোৰ ওলোৱা নাই কিন্তু সেই বস্তুটো যেতিয়া ইউটিউবৰ মাধ্যমেৰে এটা গান ওলাই গ'ল সেইটো কোটি কোটি মানুহে চালে কোটি কোটি মানুহে চালে মোৰ বাতৰি কাকতত ওলাই নাই বুলিয়ে যে মই বেয়া লিখিছো সেইটো হ'ব নোৱাৰে গতিকে বেলেগ বেলেগ প্ৰচাৰ মাধ্যম আছে আমি ক'ব ঠিক আছে চৰ্চাটো হ'ব লাগিব চৰ্চা ডেফিনেটলি লাগিব বিভিন্ন মাধ্যমত আগ্ৰহটো লাগিব ধৰক আপোনাৰ ছপা মাধ্যমকতো ধৰক আপোনাৰ ডিজিটেল মাধ্যমে কেতিয়াও পিছ পেলাব নোৱাৰে এইটো এটা প্ৰথম কথা দ্বিতীয় কথা হ'ল যে ফেচবুকত চাওক ফেচবুকত আমাৰ যিখিনি ভাল লিখা আহি আছে আমি ওয়েলকাম কৰিছোঁ কিন্তু এনেকুৱা কিছুমান আহিছে যে ভাল ভাল যিসকল লিখে ফেচবুকৰ জৰিয়তে তেখেতসকলে কেতিয়াবা পিছুৱাই যাব বাধ্য হয় নেকি সেই কথাটো চাব মই এটা উদাহৰণ দিছোঁ কোনো বেয়া পাব নালাগে জীৱনত এটাই কবিতা লিখিছে এটা বা দুটা কবিতা লিখিছে ফেচবুকত লিখিছে 2019 চনৰ শ্ৰেষ্ঠ কবিৰ এৱাৰ্ড পাইছে ক'ৰবাত এটা সেই এৱাৰ্ড দিয়া গ্ৰুপ ওলাইছে 2-3 টকা ল'ব এইকাৰণে কৈছোঁ যে চাব যে ফেচবুকত সেই কবিতাটো ময়ো পঢ়িছোঁ কবিতা হোৱা নাই তাৰপিছতো পাইছে তেনেকুৱা ধৰণৰ যাতে নহয় আজি বাইদেউহঁত আগুৱাই যোৱা কথাটো ঠিকে আছে বা এখেতে কোৱা কথাটো ঠিকে আছে কিন্তু চাব যে এডিট কৰা চিষ্টেম এটা নাই সেই কথাটো দৰকাৰ আৰু তেনেকুৱা ধৰণৰ এৱাৰ্ড দিয়া বতাবহন আপোনালোকে যিখিনি কাম কৰি আছে আমি এৱাৰ্ড দিয়া বিষয়টো এটা চিন্তনীয় বিষয় যাতে আপোনালোকে গহন্ত আকাৰে যাতে উলিয়াই দিব পাৰে আপোনালোকে নিজে এডিট কৰি আমি অনুষ্ঠান সামৰিব লাগিব ধন্যবাদ জনাইছোঁ যে মই শহীদুলৰ আধৰিয়ে কওঁ যে হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়াৰ এটা কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুখ আনকি গ্লানি কবিতা জীৱনৰ অন্য বিষয় কুশল অন্য প্ৰত্যাশা শব্দসংগ ভাঙিতিৰ বীৰ বন তুলসী উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা আৰু কবিতা পঢ়ক কবিতা এইকাৰণে পঢ়ক যে কবিতাই স্মৃতিশক্তি মুখস্থ কৰিলে স্মৃতিশক্তি ঠিক কৰি ৰাখে আৰু যেতিয়া 80-90 বছৰ হ'ব তেতিয়াও শৈলেনক শৈলেন বুলিয়ে চিনি পাম কবিতাৰ সেইটোৱে এটা ডাঙৰ কথা সেই কথাটোক মই ভৱানী প্ৰসাদ অধিকাৰী আমাৰ জয়শ্ৰী মেজ গগৈ শহীদুল ইছলাম আৰু শৈলেন দাস আৰু পুনম নাথ আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আৰু দৰ্শকসকলক জনাইছোঁ যে পঢ়াৰ অভ্যাস কৰক ভৱিষ্যত আপোনাৰ এটা সুন্দৰ ব্যক্তিত্ব হওক আৰু আমাৰ সমাজখন ঠিকে ঠাকে থাকক আমাৰ নতুন প্ৰজন্মই এটা প্ৰেৰণা পাওক লগতে গ্ৰন্থৰ পৃথিৱীখনে আপোনাক দিব পৰা যি সুখানুভূতি আছে সেয়া অন্য মিডিয়ামত পাবলৈ নাই সেইটো সঁচাকৈ অনন্য আৰু সঁচাকৈ সুন্দৰ সেই অনুভূতি কিতাপৰ কথা আমি পাতিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আপোনাৰ জীৱন ভাল হওক মনোময় হওক ইয়াকে আশা কৰি আপোনালোক আটাইকে ধন্যবাদ দি বিদায় লৈছোঁ আজিলৈ নমস্কাৰ